কৃষ্ণ কৃষ্ণ। বাৰু এই ফাঁকি ঘোষা নাম মহিমাৰ কথা কৈছে। নামৰ যে মহিমা অত্যন্ত বেছি, সকলোত থাকি নামৰ মহিমাই বেছি। ভগৱন্তৰ মহিমাতকৈ নামৰ মহিমা বেছি। এনে নামৰ মহিমা প্ৰকাশ কৰাটোৱেই এই পটল ভাগিৰ উদ্দেশ্য। ইয়াৰ নাম মানে অন্য নাম নহয়, প্ৰভু ভগৱন্তৰ গুণনামৰ কথা কৈছে। প্ৰভু ভগৱন্তৰ পৰম মংগল নাম যিভাৱেই কীৰ্তন নকৰক, বীৰ কীৰ্তন কৰক, নিৰ্বীৰ কীৰ্তন কৰক, মানস কীৰ্তন কৰক, যেনেধৰণে কীৰ্তন নকৰক, সেই কীৰ্তনৰ যোগেদি নামৰ যিটো ক্ৰিয়া হ'ব, সেই ক্ৰিয়া কিমান মানে ভয়াৱহ হ'ব পাৰে পাপৰ কাৰণে, সেই সম্পৰ্কে ইয়াত প্ৰকাশ কৰিছে। যে আমাৰ পাপ বুলি ক'লে অকল মানে এটা বস্তুৰ কথাকে কোৱা নাই, আমি কৰা অপকৰ্মবিলাকৰে পাপ নহয়। আচলতে পাপেই নহয়, অন্যান্য বহু ক্ষেত্ৰতে আমাৰ গোটেই বায়ুমণ্ডল দূষিত হৈ যায়, আমাৰ হৃদয়খন দূষিত হৈ যায়, আমাৰ মন প্ৰাণো দূষিত হৈ যায়, যিহেতু এইটো কলিৰ প্ৰভাৱ। কলি পাপত সমস্ত তল গ'ল। কলিয়ে চাৰিওফালে পাপৰ হেৰিবিলাকহে বিস্তাৰিত কৰিছে। এতেকে কলি যুগ যেতিয়া, কলিয়ে পাপৰ দোকান খুলি দিছে। পাপৰ তেওঁ কিছু মাধ্যম লৈ কিছুমান লোকৰ যোগেদি সেই পাপৰ চাৰিওফালে বিস্তাৰিত কৰিছে। আমাৰ হৃদয়তো পাপৰ বছৰ বছৰ ধৰি পাপ সঞ্চিত হৈ আছে। এনেকৈ পাপ সঞ্চিত হৈ 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 সেইবিলাক দুৰ্বাসনা ৰূপ লৈছে। আমাৰ সকলোৱে দুৰ্বাসনা বুলি কয়। দুৰ্বাসনা মানে বেয়া বাসনা, বহুত দিন ধৰি যিবোৰ পাপৰ বাসনা হৃদয়ত মানে ৰৈ থাকে, সেইবিলাকক দুৰ্বাসনা বুলি কয়। আৰু দুৰ্বাসনাই মানুহক কিনি শেষ কৰি দিয়ে, মানুহে গম নপোৱাকৈ শেষ কৰি দিয়ে। এতিয়া সুবাসনাই মানুহক বিপদতো বচায়। ভয়ংকৰ বিপদতো সুবাসনা যদি আপোনাৰ হৃদয়ত প্ৰকাশ হৈ থাকে, সন্তৰ কৃপা লাভ কৰিছে, ভকতৰ সংগ লাভ কৰিছে, ভগৱন্তৰ নাম গুণ চৰ্চা কৰিছে আৰু নাম হৃদয়ত লৈ আছে, তেতিয়াহ'লে আপোনাৰ সুবাসনা প্ৰকাশ হ'ব। সেই সুবাসনাই আপোনাক যিমান ডাঙৰ ভয়ানক বিপদ হওক, আপোনাক যেনে তেনে বচাই লৈ গুচি যাব। কাৰণ যিকোনো প্ৰকাৰে ভগৱন্তে কৃপা কৰিবই, কাৰণ নাম লোৱা লোকজনক ৰক্ষা কৰাৰ দায়িত্বটো ভগৱন্তৰ। আৰু যদি নাৰাখে, তেতিয়াহ'লে তেওঁ বহুত নিজেই নিজকে দুখী বুলি ভাবে ভগৱন্তই। সেইকাৰণে তেওঁ এটা মানে প্ৰতিশ্ৰুতি দিছে যে মই নাম লোৱা লোকক মই নিজে সমস্ত দুখ সহ্য কৰি হ'লেও তেওঁক আমি ৰক্ষা কৰিম। এতেকে নামৰ এটা ডাঙৰ মহিমা আছে। নাম মহিমাৰ 24 চন্দত নামৰ মহিমাৰ মানে ঘোষা নাই। দুলৰী চন্দত আছে, পদচন্দত আছে, আৰু এই লেচাৰী চন্দত আছে নাম মহিমাৰ ঘোষা। লেচাৰী চন্দত তাকো 4 জোকা ঘোষা আছে। এই 4 জোকা ঘোষা তাৎপৰ্যপূৰ্ণ। আৰু নামৰ মহিমা কৈছে ইয়াৰ 4 জোকাতে যে নামৰ মহিমাৰ আকৌ ক্ৰিয়াটো কেনেধৰণে হ'ব, তাকো গৈ শেষত আপোনালোকক প্ৰকাশ কৰিছেগৈ যে কেনেকে নাম ল'লে ক্ৰিয়া কৰিব। সেইকাৰণে এই নাম মহিমাৰ ঘোষা 4 জোকা, যদিও 4 জোকা, ইয়াতে নামৰ গোটেই তত্ত্বটো সোমাই আছে। আমাৰ হৃদয়ত পাপৰ ভাৱবিলাক আমি কৰি থাকোঁ, কাৰণ আমি কথা নকলেও কেতিয়াবা মনৰ মাজত কিছু কথা ভাবি থাকোঁ। সেই মানুহজনে মোক আজি অপদস্থ কৰিলে, পোৱা হ'লে তেওঁক মই শেষ কৰি দিলোঁহেঁতেন, আৰু ভগৱন্তই তেওঁক কিবা এটা শাস্তি দিয়া হ'লে বৰ ভাল পালে। সেইটো এটা পাপৰ ভাৱে। আমি ভাবিছোঁ তেওঁ মোক আজি বেয়া ব্যৱহাৰ কৰিলে, তেখেত তেওঁ ভগৱন্তই যাতে ভাল শাস্তি দিয়ে। ঠিক এনেধৰণৰ যিবোৰ ভাৱ, এনেধৰণে কাৰোবাক অপকাৰ কৰিবলৈ, কাৰোবাৰ দুশ্চিন্তা কৰিবলৈ, এনেকুৱাবিলাকো ভাৱ একোটা, সেইবিলাক ভাৱ হিচাপে পাপৰ বায়ু হিচাপে আমাৰ হৃদয়ত এইবিলাক জমা হৈ থাকে। ভাৱৰ বুৰবুৰণিৰ মাজত সেইবিলাক বায়ু হিচাপে জমা হৈ থাকে। এতেকে আমাৰ সেইবিলাকে কি কৰে, আমাৰ চাৰ্কুলেটৰী অৰ্থাৎ ব্লাড চাৰ্কুলেটৰী যিবিলাক নাৰ্ভ আছে মানে, আৰু বা আমাৰ যিবিলাক বায়ু চলাচল কৰা যিবিলাক আমাৰ স্নায়ু আছে, সেইবিলাকত গৈ পেলাই সেই বায়ুবিলাকে সেই নাৰ্ভবিলাক প্ৰতিৰোধ কৰি আমাৰ চিন্তাবিলাক অন্যফালে লৈ গুচি যায়। সৎ চিন্তালৈ আমি যাব নোৱাৰোঁ, কাৰণ মগজু একেটাৰ পৰাই সমস্ত ওলাই আহিছে। গতিকে অসৎ চিন্তাৰ ফালে আমাক ধাবিত কৰি লৈ যায়, কাৰণ সেই পাপবায়ুবিলাকে প্ৰভাৱ বিস্তাৰ কৰে। মানুহ এজনক যিমানেই সাধু লোক নহওক, যদি অসৎ সংগত ফুৰিবলৈ হয়, তেতিয়াহ'লে তেওঁ আৰু বেছি দিন নাই বেয়া হৈ যাব।
কাৰণ তেওঁ এদিন এটা কথা শুনিলে, প্ৰলোভিত কৰিলে, এদিন কিবা এটা ভাল বস্তু খাবলৈ দিলে, মনটো ভাল লাগি গ'ল, ভাবিলে মানুহজন ভাল মানুহ, ইটো সিটো কওঁতে 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 তেওঁৰ মনটো এদিন ডাইভাৰ্ট কৰি দিবগৈ পাব। এতিয়া দুবাৰৰ দুসংগ দুবাসনাত দুষ্ট বুলি কৈছে। সেইকাৰণে আমি যে আমাৰ জীৱনটো সুন্দৰভাৱে ভক্তি মাৰ্গে আগবঢ়াই লৈ যাবলৈ হ'লে আমি যে সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই সম্পৰ্কেও ইয়াত এই মহাপুৰুষ মাধৱে প্ৰকাশ কৰিছে। যে হৰিনাম কীৰ্তনৰ এটা তাপ আছে। তাপটো কি? সি এটা বিৰাট উষ্ণতা প্ৰকাশ কৰে। আমি যেনেকৈ সূৰ্যৰ তাপ পাইছোঁ, তাৰ কাৰণে আমি গছৰ ছাঁ বিচাৰিছোঁ, AC বিচাৰিছোঁ, কিবা এটা শীতল ছাঁ বিচাৰি ফুৰিছোঁ, তেনেকৈ এই নামৰ যিটো নামৰ যিটো ক্ৰিয়া, তাৰ পৰা যিটো তাপৰ সৃষ্টি হয়, উত্তাপৰ সৃষ্টি হয়, আপোনালোকে তাহানি জানে যে চক্ৰটোৱে খেদি নিছে, চক্ৰটো খেদি নিওঁতে এটা তাপৰ সৃষ্টি হৈছে, জুই ওলাই গৈছে, সেই জুইৰ তাপত তাপিত হৈ দুবাসাত দৌৰি ফুৰিছে, ইমানেই তাপ। তাৰমানে চক্ৰৰ তাপত তেওঁ ক'ব নোৱাৰা হৈছে, দৌৰি দৌৰি গৈ ব্ৰহ্মলোক পাইছে, শিৱলোক পাইছে, বিষ্ণুলোক পাইছেগৈ। এতিয়া কোনো ৰক্ষা নকৰিলে আকৌ তেওঁ ঘূৰি আহিবলগীয়া হ'ল। ভকতৰ ওচৰত অহাৰ লগে লগে চক্ৰৰ তাপ কমি গ'ল। এতেকে এয়াই হৈছে তাপ, অৰ্থাৎ নামৰো তেনেকৈ তাপ আছে। আমি দেখাত নামটো তেনেই সৰু, ৰাম, কৃষ্ণ, হৰি এইবিলাক নাম, কিন্তু এই বায়ুমণ্ডলত যিটো উত্তাপৰ সৃষ্টি কৰে, সেই উত্তাপৰ ক্ৰিয়াটো অতি ভয়ানক। এই চাৰিওফালে থকা বায়ুমণ্ডলৰ দূষিত বায়ুবিলাক ই নষ্ট কৰি পেলায়। যেনেকৈ আপুনি এটা যদি আপোনাৰ আজিকালি এই যে মহ খেদোৱা হেৰি এটা আছে, সেইটো যদি আপুনি জ্বলাই দিয়ে, চাৰিওফালে তাৰ এটা বাষ্প বিয়পি পৰে, লগে লগে মহবোৰ তাৰ পৰা দৌৰি দৌৰি পলাই যায়। ঠিক তেনেকৈ হৰিনামটো পাপৰ একেবাৰে বিপৰীত বস্তু, পাপৰ বিৰোধী কাম। পাপে পাপক ধ্বংস কৰাৰ কাম কৰে। যেতিয়া যেনেকৈ আপোনাৰ ফেনাইল দিলে সাপবোৰ পলায়, সাপো নাথাকে ওচৰত, কিন্তু তেনে ফেনাইলটো মানুহে ঘৰত দি থাকে, সেইটো ঘৰতে মানুহ থাকে, কিন্তু সাপৰ কাৰণে ফেনাইলটো ভয়াৱহ। ঠিক নামটো পাপৰ কাৰণে ভয়াৱহ। সেই নাম যেতিয়া আপুনি উচ্চাৰণ কৰিব একান্তভাৱে শুদ্ধ বিশ্বাসে অপৰাধীন হৈ যদি আপুনি নাম লয়, তেতিয়া সেই নামৰ ক্ৰিয়া অতি বিশাল হৈ পৰে, তাৰ এটা উত্তাপ সৃষ্টি কৰে। আপোনাৰ হৃদয়ত থকা যিমানবোৰ পাপ আছে, পাপৰ বাসনা আছে, সেই বাসনাবোৰ এফালৰ পৰা সেই নামৰ উত্তাপে খেদি খেদি দহন কৰি লৈ যায় বুলি কৈছে। যে হৰি ইয়াত আপুনি যদি সৰল অৰ্থ কৰে, এনেধৰণে সৰল অৰ্থটো হ'ব। সৰল অৰ্থটো এনেধৰণে হ'ব যে হৰি কীৰ্তনৰ তাপ লাগি পাপবিলাক দশদিশে ভাগি পলাই যায়। দশদিশ আমাৰ দিশ 10টা, উত্তৰ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, আকৌ 4টা, তাৰ পৰা ওপৰত উৰ্ধকে ধৰি 10টা দিশ হয়। এতেকে দশদিশে চাৰিওফালে পলাই গুচি যায়। দশদিশে পলাই গুচি যায়, দশদিশে ভাগি পলাই যায়। আকৌ পাছে পাছে যে নাম গৈয়ে থাকেতো, আকৌ পালেহি বুলি ভয়ত ঘূৰি চাই দেখে আকৌ আহি আছে নাম, আকৌ দৌৰি পলাই যায়। সেই ব্ৰহ্মাণ্ডৰ ভিতৰত আৰু ঠাই নোপোৱা হৈ যায়, কাৰণ নামেতো খেদি গৈ থাকে, আকৌ অন্য ব্ৰহ্মাণ্ডলৈ পলাই যায়। আকৌ নামে খেদি নি আকৌ ব্ৰহ্মাণ্ডৰ পৰা বাগৰি পৰে। কাৰণ আপুনি এটা বস্তু খেদি লৈ গ'লে তাৰ এটা সীমাৰ পাছত সি তাৰ পৰা বাগৰি পৰিবলৈ বাধ্য হ'ব। এটা সীমাৰ পাছত আৰু সি কলৈ যাব, সি তেতিয়া তাৰ পৰা বাগৰি পৰিব, অন্য ব্ৰহ্মাণ্ডলৈ আশ্ৰয় বিচাৰি গুচি যাব। এইদৰে নামে, হৰি নামে হেনো আমাৰ শৰীৰটো পবিত্ৰ কৰিবই, সমস্ত পাপ ইয়াৰ নিষেধ কৰি দিব, পাপবোৰ ইয়াৰ পৰা ওলাই গুচি যাব, পাপবোৰ ইয়াৰ পৰা ওলাই গুচি যাব। আমাৰ শৰীৰৰ পৰা পাপবিলাক ওলাই যাব। কেনেকে পাপবোৰ ওলাই যাব? এই দশো দিশে ভাগি, শব্দটোৰ তাত্ত্বিক দিশটো হৈছে আমাৰ দশেন্দ্ৰিয় আছে। এতেকে দশেন্দ্ৰিয়বিলাক এইবিলাকে পাপ ভিতৰলৈ কঢ়িয়াইও আনে আৰু পাপ বাহিৰো কৰিব পাৰে, সেইকাৰণে আমাৰ এই দশেন্দ্ৰিয়ৰ যোগেদি পাপবোৰ বাহিৰলৈ ওলাই গুচি যাব। চকুৱেদি ওলাই যাব, কাণেদি ওলাই যাব, নাকেদি ওলাই যাব, কেতিয়াবা কাণেদি ধোঁৱা ওলাই যায়, নাকেদি ধোঁৱা ওলাই যায়, মুখেৰেও ধোঁৱা ওলাই যায়,
শৰীৰৰ ইন্দ্ৰিয়বিলাকৰ পৰা তেনেকৈ সেইবিলাক পাপবিলাক বাহিৰ হৈ দশদিশে বাহিৰ হৈ গুচি যাব। দশদিশ শব্দতে আমাৰ 10টা ইন্দ্ৰিয়ৰ কথা ইয়াত প্ৰকাশ কৰিছে। এই ইন্দ্ৰিয়খিনি আপোনাক ভক্তি মাৰ্গতো সহায় কৰিব, আৰু লগে লগে ই যদি ভুল পথে পৰিচালিত হৈছে, এই ইন্দ্ৰিয়বিলাকত গৈ পাপে বাস ল'ব চেষ্টা কৰিব, তাৰ পৰাও নামৰ খেদাত চাৰিওফালে গুচি যাব। কাৰণ নাৰ্ভবিলাক, আমাৰ মগজুৰ পৰা যিবিলাক নাৰ্ভ আছে, সেই নাৰ্ভবিলাকৰ আপোনালোকে পাব, দুডাল নাৰ্ভ আহে। সেইবিলাক কাণলৈ আহিছে, এডিটৰী নাৰ্ভ, মুখলৈ আহিছে, চকুলৈ আহিছে, আপোনাৰ প্ৰতিটো ইন্দ্ৰিয়লৈ সেই নাৰ্ভবিলাক গৈছে। সেই নাৰ্ভৰ মাজে মাজে নামেৰে, কাৰণ নাম ল'লে ধ্বনিত হয় নাৰ্ভবিলাক, আৰু সেই নামৰ সেই পাপবায়ুবোৰ তাৰ পৰা খেদি সেইপিনে বাঢ়ি গৈ উলিয়াই দিয়ে। এইখন ব্ৰহ্মাণ্ড পৰিষ্কাৰ হৈ গ'ল। আকৌ অন্য এখন ব্ৰহ্মাণ্ডত গৈ পেলাই সেই নামে কিন্তু শুদাই আনে, অৰ্থাৎ এইজন ব্যক্তিৰ শৰীৰত থকা পাপবোৰ খেদি ফুৰিব। কাৰণ এই দেহটোৰ লগত সম্পৰ্ক আছে, সুবিধা পালে সেই পাপবোৰ আকৌ দেহটোলৈ গুচি আহিব পাৰে। সেইকাৰণে যেতিয়ালৈকে আমাৰ শৰীৰৰ পৰা বাহিৰলৈ যোৱা পাপবোৰ নামে শেষ কৰিব নোৱাৰে, তেতিয়ালৈকে হেনো নামে খেদি থাকে। চাওকচোন নামে কিমান ডাঙৰ ক্ৰিয়া কৰিছে। আপোনাৰ শৰীৰটো পৰিষ্কাৰ কৰি নাম পাপবোৰ বাহিৰলৈ ওলালে দেখোন এৰি দিব লাগিছিল, কিন্তু নকৰে। কাৰণ সি সুবিধা বুজি আকৌ আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে, আপোনাক অপকাৰ কৰিব পাৰে। সেইকাৰণে তাক নিষেধ নকৰালৈকে, অৰ্থাৎ পাপৰ আলু উভালি শেষ নকৰালৈকে, জ্বলি শেষ নকৰালৈকে নেৰে। সেই তত্ত্বটোকে ইয়াত মানে প্ৰকাশ কৰিছে নামৰ, যে হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপদশ দিশে ভাগি, হেৰ পাৰিলে বুলি ভয়ত ভিৰি লৰে। আকৌ দেখে পালেহি বুলি নাম, কাৰণ নামৰ এটা অগ্নি আছে। পাতক সুখান বন, হৰিনাম হুতাসন, ক্ষণিকতে দহি কৰে চন্ন। দুইটাৰ লগত তুলনা কৰিছে। পাপবোৰ হেনো মানে সুখান বনৰ লগত তুলনা কৰিছে, আৰু হৰিনামৰ হুতাসনৰ লগত তুলনা কৰিছে। এতিয়া হৰিনাম হুতাসন সদৃশ, পাপবোৰ কিন্তু সুখান পাতৰ নিচিনা। গতিকে সেই হুতাসনে মানে পাপবিলাক দহন কৰি পেলাই, গতিকে খেদি যায়, বাহিৰত উলিয়াই পঠিয়াই, দকো দিশে ভাগি যায়, আৰু ব্ৰহ্মাণ্ডৰ পৰি বাগৰি বাহিৰত উলিয়াই পঠাই দিলে শৰীৰৰ পৰা। এয়া হৈছে কি, আপোনাৰ ঔষধৰো কিছুমান কাম আছে। কিছু ঔষধ আছে, সেনে ঔষধত আমি পঢ়োঁতে পাইছোঁ যে সেই ঔষধে শৰীৰৰ পৰা যিটো বীজাণুটো ধ্বংস নকৰে, বীজাণুটো শৰীৰৰ পৰা বাহিৰ কৰি দিবলৈ বাধ্য কৰে। বীজাণুৰ লগত যুদ্ধ কৰিবৰ কাৰণে দিয়া নাই, আপোনাৰ জীৱাণু শক্তি বঢ়াই দিয়ে। আমাৰ শৰীৰত থকা যিবোৰ জীৱাণু, যিবিলাক আমাৰ শৰীৰটোক সহায় কৰি আছে, সেইবিলাকৰ শক্তি বৃদ্ধি কৰি দিয়ে। শক্তি বৃদ্ধি কৰি সেই তাৰ যোগেদি সেই বেমাৰবিলাকৰ বীজাণুবিলাক বাহিৰ কৰি পঠিয়াই দিয়ে। গতিকে আমাৰ সেইধৰণে শৰীৰটো শোধন কৰি ৰাখে। এয়া হৈছে নামৰ কাম। যিজনে নাম লৈ থাকে, তেওঁ পাপৰ বাস ল'বলৈ শৰীৰত আৰু সুবিধা নাপায়। নাম ল'লে সেই পাপবোৰ শৰীৰৰ পৰা ওলাই গুচি যাব। সেইকাৰণে ইয়াত মহাপুৰুষ মাধৱদেৱে হৰিনামৰ মহিমা প্ৰকাশ কৰি কৈছে যে হৰিনাম কীৰ্তনৰ তাপ লাগি, আপুনি লাগিলে নাম কীৰ্তনেই কৰক, প্ৰসংগীয়া কীৰ্তনেই কৰক, বা অন্যান্য আপুনি নিজেই নাম নলওক, বা অন্যান্য ঈশ্বৰৰ নাম দিহানামেই হওক, যদি তাত আনন্দৰ সৃষ্টি হৈছে, তাত যদি সি মানে অপৰাধীন হৈছে, সেই নামখিনি নাম লৈছে, তেতিয়াহ'লে সেই নামৰ ক্ৰিয়াত উত্তাপৰ সৃষ্টি হ'ব। সেই উত্তাপে সেই হুতাসনৰ ৰূপ লৈ মানে এই শুকান পাতৰ নিচিনা পাপবোৰ এফালৰ পৰা খেদি গৈ দহন কৰি পেলাব। সেই কথাটো ইয়াত কৈছে। গতিকে নাম লোৱাটো আমাৰ কাম। নামৰ মহিমা আমাক কৈছে, মাধৱপুৰুষে নামৰ মহিমাটো প্ৰকাশ কৰিছে। এতিয়া নামৰ মহিমা ক'লেই নহ'ব, নাম আমি ল'ব লাগিব, তেতিয়াহে সেই মহিমা প্ৰকাশ হ'ব। যে ব্ৰহ্মাণ্ডৰ ভিতৰে নপাই ঠাই, আউৰ ব্ৰহ্মাণ্ডক পলাই যায়, নামে খেদি নেন্তে ব্ৰহ্মাণ্ড পৰি বাগৰে। ব্ৰহ্মাণ্ড ইখন ব্ৰহ্মাণ্ডৰ পৰা সিমান ব্ৰহ্মাণ্ডলৈ বাগৰি ফুৰে, ঘূৰি ফুৰে। তাৰমানে তেওঁ বাচিবৰ কাৰণে বিচাৰে। আপুনি খেদি লৈ গৈছে কিবা এটা, সি এইখিনিৰ পৰা সেইখিনি পালে, সেইখিনিৰ পৰা সেইখিনি পালে, সেইখিনিৰ পৰা সেইখিনি পালে, যিমান খেদি নিব তেনেকৈ পলাই পেলাই গৈ গৈ বাচিবলৈ চাব। এটা সময় হ'বগৈ য'ত আৰু বচাৰ সুবিধা নাথাকে, তেতিয়া তাক দহন কৰি মাৰি পেলাব। সেই অৰ্থটোকে কৈছে। এতেকে নামে যে আমাৰ হৃদয়ত অপৰিসীম ক্ৰিয়া কৰে, ভগৱন্তৰ নামে। খালি আমি নাম লওঁতা জন, যিজনে নাম লৈছোঁ, কিভাৱে লৈছোঁ, সততা আছেনে নাই, অপৰাধ মুক্ত হৈ নাম লৈছেনে নাই, সেইবিলাক কথাৰ ওপৰত গুৰুত্ব দিব। যদি নাম অপৰাধ শূন্য হৈ শুদ্ধ ভাৱেৰে আমি যদি
ভগৱন্তৰ পৰম মংগল নাম লৈছোঁ, লাগিলে মানস কীৰ্তনেই কৰোঁ বা বীৰ কীৰ্তনেই কৰোঁ, নিৰ্বীৰ কীৰ্তনেই কৰোঁ বা উপাংশু কীৰ্তনেই কৰোঁ বা অন্যান্য বেলেগ ধৰণে কীৰ্তন কৰোঁ, সেই কীৰ্তনৰ যদি নাম হয়, প্ৰকৃত নামৰ কীৰ্তন হয়, তেতিয়াহ'লে সি এইদৰে পাপবিলাক শেষ কৰি দিব পাৰিব বুলি কৈছে। এয়া ঘোষা ফাঁকি। আই যাওকচোন দ্বিতীয় ঘোষা ফাঁকিলে। কৃষ্ণ। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ। আছে পাছে কৰি নামে খেদে, এইটো ব্ৰহ্মাণ্ডত থানে নেদে। মহা পাত কৰব ভৈল দূৰ, এৱে কৈক যাইব বুলি দৰি, কাম্পে হবে পাপ তৰ তৰি। হৰি নামে পাই দহি কৰিলে কচুৰ, হৰি নামে পাই দহি কৰিলে কচুৰ। কৃষ্ণ প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া পলাই, পাপবোৰ পলাই যায়, নামে পাছে পাছে খেদি নিয়ে। কাৰণ নামৰ ভয়তে পাপ পলাইছে। আৰু নাম যদি খেদি নাযায়, তেতিয়াহ'লে পাপ আকৌ সুবিধা বুজি ঘূৰি আহিব। কাৰণ কলিৰ কথাহে, কলিয়ে যেনেকৈ চেক বিচাৰি থাকি আকৌ পুনৰ আমাৰ শৰীৰতে প্ৰৱেশ কৰে, কলিয়ে যেনেকৈ সুবিধা বুজি পৰীক্ষিতে নিগ্ৰহ কৰিলে পুনৰ পৰীক্ষিতৰ আকৌ মুকুটতে স্থান ল'লে, ঠিক তেনেকৈ এই পাপবিলাক অতি ভয়ানক। ইয়াক যদি শেষ কৰি দিয়া নাযায়, বিষ যদি শেষ কৰি দিয়া নাযায়, তেতিয়াহ'লে সি পুনৰ আহি আকৌ ক্ৰিয়া কৰিবই। সেইকাৰণে নামে পাপক হৃদয়ৰ পৰা শৰীৰৰ পৰা খেদিয়েই শেষ নহয়, বাহিৰলৈ ওলাই গ'লে শেষ বুলি নাভাবে, ইয়াক নিশেষ কৰিব লাগিব। সেইকাৰণে হৰি নামে তেনে পাপবিলাকৰ পিছা নেৰে। তেনে পাপ ভাববিলাক, যিবিলাক বিষবাস্প আছে, যিবিলাকে আমাক কায় বাক্য মন ইন্দ্ৰিয় বৰ্গৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি পাপসাগৰত মজাই ফুৰে, দুশ্চিন্তাত মগাই ফুৰে, লোকক অনিষ্ট কৰিবলৈ ভাৱনা জগাই তোলে, অসৎ চিন্তালে মন লৈ যায়, সৎ বুদ্ধি উদয় কৰিবলৈ সুবিধা নিদিয়ে, এই যিবোৰ পাপভাৱ, এই পাপভাৱবিলাকেই আমাক ভুল পথে পৰিচালনা কৰি থাকে। এতেকে সেইবিলাকক যদি শৰীৰৰ পৰা আঁতৰাই দিয়া নাযায়, তেতিয়াহ'লে আমাৰ শৰীৰটো বিশুদ্ধ নহয়। কাৰণ সেইবিলাকে আমাক যিমানেই আপুনি ভকতি নকৰক, আকৌ সেইবিলাকে পুনশ্চ আকৌ আপোনাৰ মনৰ মাজত ঠাই লৈ আপোনাক ভুল পথে লৈ গুচি যাব। সেইকাৰণেই ভক্তি যুগত এইটো কথা খাটাংকৈ কৈছে গীতাত, যে মানে আমি দেহধাৰী লোকসকল, আমাৰ দশেন্দ্ৰিয় থকা লোকসকল, সংসাৰৰ ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ ধন সম্পদ আদি লৈ থকা লোকসকলৰ কাৰণে আমি এই নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্মক আমি সাধনা কৰিব নোৱাৰোঁ। কাৰণ সেইবোৰ সাধনা কৰিবলৈ গ'লে বা যোগ সাধনা কৰিবলৈ গ'লেও, ৰাজযোগ কৰিবলৈ গ'লেও যে আমাৰ তাত ব্যাঘাত আহি পৰিব। কাৰণ কেলে হ'ব, কাৰণ আমাৰ মনবিলাক ক'ৰবাত শব্দ এটা শুনিলেই, কিবা এটা শুনিলেই মনটো তাৰ পৰা আকৌ ডাইভাৰ্ট হৈ গুচি যাব। কাৰণ সেই ইন্দ্ৰিয়বিলাকেই বোলক দেহ থকাটোৰ কাৰণে হওক, সেইবোৰৰ লগত সম্পৰ্ক থকাৰ কাৰণে হওক, তালৈ ঢাপলি মেলিব। সেইকাৰণে আমাৰ এই দেহধাৰী লোকসকলৰ কাৰণে তেনেকৈ ব্ৰহ্ম সাধনা কৰিব নোৱাৰে। কিন্তু নামে যে ক্ৰিয়া কৰিব, সেইটো খাটাং। এনেকৈ নাম ল'লে সেই নামে দেহটো শোধন কৰিব পাৰিব, দেহ পবিত্ৰ কৰিব পাৰিব। তাৰে উপায়টো এয়া দি দিছে যে নাম আপুনি লৈ থওক। আমাৰ নামটো আমি যেতিয়াই তেতিয়াই ল'ব পাৰোঁ। আমি যে প্ৰসংগীয়া কীৰ্তনে কৰিব লাগিব কথা নাই, বহোঁতে উঠোঁতে যাওঁতে কেনিবা ফুৰোঁতে আমি নাম ঈশ্বৰৰ মুখত লৈ থাকিব পাৰিম। সেই নাম মানস কীৰ্তন হ'ব পাৰে। আপুনি কিবা এটা কৰি আছে বাহিৰত, হয়তো মানুহৰ মুখত আপুনি মুখখন উলিয়াই নাম ল'ব পৰা নাই, ৰামকৃষ্ণ হ'লে হয়তো কোনোবাই শুনি পেলাই কিবা ক'ব পাৰে। সেইকাৰণে মনৰ মাজত আপুনি ঈশ্বৰৰ নামটো মানস কীৰ্তন আপুনি কৰি থাকিব পাৰে। গতিকে মানস কীৰ্তন কৰি থাকিলেও নামৰ ক্ৰিয়া একেটাই হ'ব, আৰু মানস কীৰ্তনৰ হেনো প্ৰভাৱ বেছিহে হয়। গতিকে তেনেধৰণে নাম লৈ থাকিলে নামে সেই পাপ দমন কৰিবই এদিন খাটাং। গতিকে নামে পাছে পাছে সেই পাপবিলাক খেদি ফুৰে। যিবোৰ পাপে
আমাৰ মানুহক মস্তিষ্কত ক্ৰিয়া ঘটাই আমাৰ এই সংসাৰত কিছুমান অপকৰ্মত লিপ্ত কৰাই সংসাৰ যাত্ৰাটোক আমাৰ ভয়ানক কৰি তোলে। আমি আনৰ প্ৰতি অন্যায় কৰিবলৈ শিকোঁ, আনক দুৰ্ব্যৱহাৰ কৰিবলৈ শিকোঁ, ধন টকা পইচাৰ প্ৰতি লালসা হৈ যায়, কাৰোবাৰ কোনোবা নাৰী প্ৰতি দুৰ্ভাৱ প্ৰদৰ্শন কৰোঁ, লোকৰ ল'ৰা ছোৱালীক পৰ বুলি ভাবোঁ বা জীৱ জন্তুৰ ওপৰত অত্যাচাৰ কৰিবলৈ বিচাৰোঁ। এইবিলাক ভাৱ আমাৰ হৃদয়ত পাপভাৱেৰে আনি দিয়ে। গতিকে সেইবিলাক যদি নাইকিয়া কৰিব পাৰে তেতিয়াহ'লে সেই ভাৱবোৰ নিজে নিজে নাইকিয়া হৈ যাব। মনৰ পৰা সেইখিনি নাইকিয়া হৈ গুচি যাব, কাৰণ সেই ভাৱে প্ৰৱণতা আনি দিছে মনত, আৰু সেইমতে মনে ক্ৰিয়া কৰিছে। গতিকে সেই ভাৱবিলাক, কাৰণ মনৰ কামটোৱেই হৈছে চিন্তা, ইচ্ছা, অনুভূতি। মনে চিন্তা কৰে আৰু এটা ইচ্ছা জাগৃত হয় আৰু সেই অনুভূতি লাভ কৰিবলৈ বিচাৰে, তাৰ ফলতে আমাৰ কৰ্মদোষবোৰ ঘটি থাকে। সেইকাৰণে মনটোৱেই যদি সংস্কাৰ কৰি দিব পাৰে নামেৰে, তেতিয়াহ'লে গোটেই শৰীৰটোকে পবিত্ৰ হৈ যাব। কাৰণ নামে সমস্ত শৰীৰটোক সেই পাপমুক্ত কৰাৰ প্ৰয়াস কৰে, চাৰিওফালে গৈ শৰীৰটোৰ সকলো নাৰ্ভৰ দিম। কাৰণ আমাৰ যিবিলাক স্নায়ু আছে সেইবিলাকত বায়ু প্ৰবাহিকা নাড়ী বুলি কোৱা হয়। এতিয়া খুব কমকৈ অক্সিজেন আদি সেই বায়ু তাত প্ৰবাহিত হৈ থাকে, আৰু সেইবিলাকে শৰীৰৰ বিভিন্ন স্থানলৈ বাৰ্তাবোৰ দি থাকে, আমাৰ মগজুৰ লগত সংযোগ স্থাপন কৰি ৰাখে, দুখ পালেও খবৰ দিয়ে, আকৌ কি কৰিব লাগে প্ৰতিকাৰৰ ব্যৱস্থাবোৰ দিয়ে, কামবোৰ কৰি থাকে। গতিকে সেইবিলাকতে আমাৰ ভাৱ, অনুভূতি, চিন্তা, চৰ্চা এইবিলাক প্ৰকাশ পায়। ইন্দ্ৰিয়বিলাক সেই নাৰ্ভৰ যোগেদি প্ৰকাশিত হয় আৰু মনেই তাতে সঞ্চালিত কৰে। গতিকে সেইবিলাক যদি আমাৰ তাত থকা বিশুদ্ধতা কৰি দিব পৰা যায়, তাৰ বায়ুখিনি বেয়া ভাৱখিনি নাইকিয়া কৰিব পৰা যায়, তেতিয়াহ'লে মানুহজন ক্ৰমান্বয়ে গোটেই ভাৱবিলাক পৰিৱৰ্তন হৈ এটা শুদ্ধ ভাৱৰ এটা দেহ তেওঁ গঠন কৰিবগৈ পাৰিব। সেইকাৰণে নামে পাছে পাছে এইবোৰ খেদি লৈ যায়। আৰু সদায় পাপেতো গৰ্ব কৰি থাকে, কিনো কৰিবি মোক, কিন্তু কি কৰিবি এই দে বুলি কয়, কাৰণ কৰিবইতো পাপে গৰ্ব। কেলে নকৰিব, কাৰণ আমিতো চেলেং পেটেং নাম লৈছোঁ। আমাৰ ক'ৰবাত ল'ৰা এটা বেমাৰ হৈছে, ঈশ্বৰৰ নাম লৈছোঁ। ল'ৰাটো পৰীক্ষা দিবলৈ যাব, তেতিয়া ঈশ্বৰৰ চিন্তা কৰিছোঁ। মোক ধন লাগে, টকা পইচা লাগে, তেতিয়া কৰিছোঁ। কিবা কামনা বাসনা জৰ্জৰিত হৈ ঈশ্বৰৰ নাম লৈছোঁ, কিন্তু নিৰন্তৰভাৱেতো আমি ঈশ্বৰৰ নাম ল'ব পৰা নাই। গতিকে আমাৰ কামনা বাসনা জড়িত হৈ আছে নামৰ লগত। সেইকাৰণে নামে সেই পাপবিলাকে সেইকাৰণে ভয়েই নকৰে। তহঁতি কিটো কৰিবি, তহঁতে যিজনে নাম লৈছে সেই নামটোৱে আমাক খেদি একো কৰিব নোৱাৰে, আমাক খেদিব নোৱাৰে সেইটো নামেৰে। কাৰণ নামৰ ক্ৰিয়া থাকিলেও তহঁতৰ যিটো নাম লোৱাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো কিন্তু শুদ্ধ নহয়। গতিকে তেনেকুৱা কাৰণে সিহঁতে গৰ্ব কৰে, একেবাৰে দম্ভ মাৰি থাকে পাপবিলাকে। পাপে ভয় নকৰে। পাপ আপোনালোকে জানেই যে এই আমাৰ পাপৰ সৃষ্টি হোৱা মূল কাৰকজনেই হৈছে কলিক পাপী বুলি কোৱা হয়, পাপৰ সাগৰ বুলি কোৱা হয়, আৰু কলিয়েই পাপৰ ভাণ্ডাৰ বুলি কোৱা হয়। সকলোৰে হৃদয়ত এই কলিযুগৰ চাৰিওফালে বতাহ বৰণ যিটো সৃষ্টি কৰিছে, বায়ুমণ্ডল সৃষ্টি কৰিছে, এইটো কলিয়ে হেনো এনেকৈ দূষিত বায়ু সৃষ্টি কৰিছে। কাৰণ কলিযুগটোৱেই কলিযুগ। খালি এই দূষিত বায়ুখিনিয়ে কলিযুগত এটাই তেওঁলোকৰ প্ৰতিবন্ধক আছে, যে তেওঁলোকক হৰি নাম লোৱা লোকক একো ক্ৰিয়া কৰিব নোৱাৰে। নহ'লেতো কলি যুগত সমস্তই পাপত পৰি আছে, সকলোৱে পাপত পৰি আছে, পাপৰ পৰা কোনেও বাচিব নোৱাৰে। খালি উপায় এটা, ঈশ্বৰৰ নাম লোৱাক সেই পাপে একো কৰিব নোৱাৰে। গতিকে হৰিনাম ল'লে, শুদ্ধভাৱে হৰিনাম ল'লে এই পাপবোৰ খেদি খেদি বাহিৰ কৰি দিব। বাহিৰলৈ যোৱা পাপবোৰ খেদি খেদি যাব, খেদি খেদি গৈ গৈ তেওঁলোকৰ পাপৰ গৰ্বটো নাইকিয়া হৈ গ'ল। তেওঁলোকে লুকাব নোৱাৰা হ'ল, ক'তো স্থিতি ল'ব নোৱাৰা হ'ল, আশ্ৰয় ল'ব নোৱাৰা হ'ল। যেতিয়া ক'তো যদি আশ্ৰয় স্থানেই নাপায়, এফালৰ পৰা বাগৰি যায়, তেতিয়াহ'লে তেওঁলোকেতো কপি জপি গৰ্ব নাইকিয়া হৈ গ'ল। যি অহংকাৰ কৰিছিলে তহঁতি কি কৰিবি বুলি, সেই পাপৰ গৰ্ব, মহা পাতকৰ গৰ্ব নাইকিয়া হৈ গ'ল। পাতকৰ গৰ্ব শেষ হৈ গ'ল। আৰু হ'লে কি হ'ব, তেতিয়া তাৰ কলৈ যাবে, এনেকুৱা এটা জেগা পালে য'ৰ পৰা তেওঁলোকৰ অন্য ফালে বাগৰি দিব পৰা, অন্য ব্ৰহ্মাণ্ডলৈ যাব পৰা কোনো ৰাস্তা ঠাই নাই। তেওঁলোকক চাৰিওফালৰ পৰা বেৰি ল'লে, চাৰিওফালৰ পৰা নামে বেৰি ল'লে। গতিকে নামে বেৰি লোৱাৰ পাছত তেতিয়া তেওঁলোক কলৈ ওলাই যাব। সেইবাৰে যেতিয়া নামে কয়, এবে কৈক্য যায়ো বুলি ধৰি, এতিয়া কলৈ যাম,
নামে চাৰিফালৰ পৰা বেলিটা কলৈ যাম আৰু নামে চাৰিফালৰ পৰা বেলিটা আমাক জ্বলাই শেষ কৰি দিব এই বুলি ভয় কৰি তেওঁলোকে কঁপিবলৈ ধৰে তৰে তৰে পাপে কম্পন উঠে কম্পন উঠা মানে মৃত্যু ভয় আহিল ধ্বংস ভয় আহিল তেওঁলোকে যে শেষ হ'ব সেইটো কথা তেওঁলোকে গম পাই গ'ল আমাৰ অহংকাৰ শেষ হৈ গ'ল এতিয়া আমাৰ নিশেষ হোৱাৰ সময় আহি গ'ল কাৰণ হৰি নামৰ তাপে আমাক দহি শেষ কৰিব আৰু শেষত গৈ হৰি নামে সেই পাই সেই পাপসমূহক একেবাৰে গৰ্বশূন্য কৰি দহন কৰি শেষ কৰি দিয়ে এয়াই হৈছে নামৰ ক্ৰিয়া নামে ক্ৰিয়া কৰিবই নামে পাপ দহন কৰিবই তাত কোনো সংশয় নাই নামৰ যিটো ক্ৰিয়া সেইটো কৰিবই সেইটো আপুনি যিভাৱেই নাম নলওক নামৰ ক্ৰিয়া নামে কৰিবই আপুনি শৰীৰত ভাল হওক বুলি কওক আপুনি মৰিম বুলিও যদি নাম লয় আপোনাৰ নামৰ যিটো ক্ৰিয়া সেইটোহে কৰিব নামৰ ক্ৰিয়াটো হ'ল নামে পুৰুষক পাপৰ পৰা উদ্ধাৰ কৰে আমাৰ দেহ মন এইবিলাক নামে পবিত্ৰ কৰে এতেকে নাম লোৱাৰ কাৰণ সেইটোৱেই যে ঈশ্বৰে পোনপটীয়াকৈ আহি অপবিত্ৰ মানুহ এজনক তেওঁ উঠাই বৈকুণ্ঠলৈ লৈ নাযায় কাৰণ বৈকুণ্ঠলৈ যাবলৈ হ'লে তেওঁ পুৰুষত্বাটো তেওঁ পবিত্ৰ হ'ব লাগিব এতেকে পবিত্ৰ কৰাৰ উপায়টো নাম এতেকে নামে যেতিয়া পবিত্ৰ হৈ থাকিব তেতিয়া তেওঁ বৈকুণ্ঠলৈ যোৱাত কোনো বাধা দিব নোৱাৰে কাৰণ পবিত্ৰ দেহ যাবৰ পৰা উপযুক্ত হৈছে বৈকুণ্ঠলৈ যাওঁতে তেওঁ শৰীৰত কোনো পাপৰ কোনো ভাগ নাথাকে সেইকাৰণে সেই পাপবিলাক নিশেষ হৈ যায় নামে শেষ কৰি দিয়ে নামে ক্ৰিয়া নামৰ ক্ৰিয়াটোৱে সেইটোৱে গতিকে আমি ঔষধৰ নিচিনাকে নামে কাম কৰে আপোনালোকক মই আগতে কৈছোঁ হেমি ঔষধৰ এনেকুৱাই ক্ৰিয়া মই এটা সৰু কথা কৈছোঁ যে এই এটা হেমিওপেথিক ঔষধ আছে যে আপুনি যি অন্যান্য চিকিৎসা কৰি আছে মই পটকৈ নামটো পাহৰি গৈছোঁ তাত চক্ৰ আছে তেতিয়াহ'লে তাৰ এটা ডাইলুচনৰ এক পৰাগ খালেই পূৰ্বৰ সকলো ক্ৰিয়া তৎক্ষণতেই নাইকিয়া কৰি দিবহি শৰীৰৰ পৰা নাইকিয়া কৰি দিব পুনৰ আপুনি নতুন ঔষধ আকৌ আৰম্ভ কৰিব পাৰিব এই যে ঔষধটোৰ ইমান ক্ৰিয়া সেই ক্ৰিয়াটো ক'ৰ পৰা হ'ল চাবলৈ গ'লে এটা পুৰিয়া অকণমান নামো দেখাত অকণমান অকল ৰামটোহে কৈছে তাত ইমান ক্ষমতা আহিলে ঠিক সেই অকণমান হেমিওপেথিকৰ এক টোপাল ঔষধহে এটা পুৰিয়া চুগাৰ মিল্কত দিয়া তাত এফাগে শৰীৰত থকা সমস্তখিনি ৰোগ নিৰাময় কৰি দিব পাৰে যদিহে আপুনি সেইটোক বিশ্বাস কৰি গ্ৰহণ কৰে আমি ভাবোঁ অকণমানিটোৱে কি কৰিব এই অকণমানি ৰাম নামটোৱে কি কৰিব আমি এনেকৈ ভাবোঁ কিন্তু নহয় তাৰ যিটো ক্ৰিয়া তাৰ যিটো মহিমা সেই মহিমা ভকতেহে জানে ৰাম নামৰ মহিমা কিমান ভকতেহে বুজি পায় আনে কেনেকৈ বুজি পাব সেইকাৰণে সেই নামৰ যোগেদি সমস্ত শৰীৰটো পবিত্ৰ কৰি দিয়ে পাপবোৰ দহন কৰি পবিত্ৰ কৰি পেলাই এয়া কৈছে যে যিটো পাপৰ যিটো অহংকাৰবিলাক শূন্য কৰি পেলাই নামে আৰু দহি সমস্ত পাপ নিশেষ কৰি দিয়ে কৃষ্ণ আই যাওকচোন নামে পুৰুষক শুদ্ধ কৰি ৰৈল নামে তাতে হৰি পুৰি ধৰ্মময় তনু ভৈল ভৈল হৰি ভকত হৰিৰ কৰোণা ভৈলা তাক উচ্চ কৰি দিয়া হৰিদাক পৰম সন্তোষে নাচে আতি আনন্দত পৰম সন্তোষে নাচে আতি আনন্দত কৃষ্ণ 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 এয়া কৈছে নামে পুৰুষক শুদ্ধ কৰি ৰৈল নাম তাতে ভৰি পৰি ইয়াত ধৰ্মময় সেইটো হ'ব নালাগে মোৰ যিটো ধাৰণা মই যিটো শুদ্ধ বুলি ভাবোঁ এইটো ব্ৰহ্মময়হে হ'ব লাগে কাৰণ ধৰ্মময় তনু আমি বিচৰা নাই আমি নাম লৈ লৈ আৰু ধৰ্মময় তনুটো কৰি কি কৰিব আমাৰ ব্ৰহ্মময় তনুৰ কথাটোহে শাস্ত্ৰত উল্লেখ আছে গতিকে ব্ৰহ্মময় তনু ভৈগল্য হৰি ভকত মানে ধৰ্মময় পৰিৱৰ্তে এইটো ব্ৰহ্মময়হে হ'ব লাগে কোনোবাই হয়তো আগতে ব্ৰহ্মময় আছিল ধৰ্মময় কৰিলে সাহিত্যৰ কোনোবা লোকে গতিকে এইটো চলি আছে
প্ৰকৃততে ব্ৰহ্মময়। আমি তনুটো ব্ৰহ্মময় তনু হোৱাটো আমি বিচাৰোঁ, কাৰণ ব্ৰহ্মময় য'ত পাপ নাথাকে, পাপৰ কোনো কাম নাথাকে, অধৰ্ম নাথাকিলে ধৰ্মময় হ'ব, কিন্তু একেবাৰে পাপ নাথাকিলে সেইটো পবিত্ৰ, সেইটো হৈছে ব্ৰহ্মময় হৈ যাব। তাত পাপ নথকা বস্তুটোক ব্ৰহ্ম বুলি কয়। শুদ্ধ ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়াই, যেতিয়া শুদ্ধ হ'ব তাক ব্ৰহ্ম বুলি কয়। এতেকে আমাৰ দেহটো যেতিয়া শুদ্ধ হৈ যাব, কোনো পাপৰ অকণো কোনো এটা বিন্দু নাথাকিব, তেতিয়াহ'লে সেইটো ব্ৰহ্মময় নহ'ব। এতিয়া ইয়াত কৈছে যে কি কৰে, যে নামে পুৰুষক শুদ্ধ কৰি। পুৰুষ মানে আমাৰ শৰীৰত, এই যে শৰীৰটো যেতিয়া পাপে পৰিপূৰ্ণ কৰে, তেতিয়াহ'লে তাৰ কষ্টটো ভোগ কৰে ইয়াৰ পুৰুষ সত্তাটোৱে। কাৰণ সেই পুৰুষ সত্তাটোক চাৰিওফালে বেৰি ৰাখিছে এটা লিংগ দেহে। সেই লিংগ দেহটোত আবদ্ধ হৈ মানে জীৱাত্মাই সংসাৰ চক্ৰত বিচৰণ কৰি ফুৰে। তেওঁৰ যিবিলাক কৰ্মফলৰ বাসনাৰ লগত সঞ্চিত কৰি সেই কৰ্মফলবোৰ ভোগ কৰিবৰ কাৰণে সংসাৰত অন্য জন্ম লাভ কৰি সংসাৰ চক্ৰত ঘূৰি ফুৰে। যেতিয়ালৈকে তেওঁ পুৰুষক এই পাপবিলাকে চাৰিওফালে বেৰি ৰাখিব, তেতিয়া তেওঁ সেই লিংগ দেহটোৰ পৰা আঁতৰি যাব নোৱাৰে। লিংগ দেহতে আবদ্ধ থাকিব লাগিব, কাৰণ লিংগ দেহটোত 17টা বস্তু থাকে। সেই 17টা বস্তুতে যদিও আটাইকেইটা বস্তু, সেইকেইটাক কিন্তু পাপে বেছিকৈ আশ্ৰয় লয়। সেইকেইটা কি কি? আমাৰ দশেন্দ্ৰিয়ৰ ধৰ্ম, ইন্দ্ৰিয়কেইটা নহয়, দশেন্দ্ৰিয়ৰ ধৰ্ম, আৰু আমাৰ পঞ্চ প্ৰাণ আৰু মন বুদ্ধি, এই 17টা। এই 17টা তত্ত্বৰে লিংগ দেহটো হৈছে। লিংগ দেহটোত আবদ্ধ হৈ জীৱ এই দেহটো এৰি আন এটা দেহলৈ গুচি যায়। এতেকে এইকেইটা এই যিটো জীৱাত্মাক এনেকৈ লিংগ দেহত আবদ্ধ কৰি থাকি সংসাৰ চক্ৰত ভ্ৰমণ কৰাৰ মূল কাৰণটো হৈছে যে এই 17টা তত্ত্বৰ ভিতৰত পাপবিলাক পৰি আছে। কাৰণ সেই ইন্দ্ৰিয়বিলাক, সেই ভাৱনাবিলাক পাপ এই ইন্দ্ৰিয়বিলাকৰ লগত প্ৰবাহিত হৈ আছে। যদি সেইবিলাক বিশুদ্ধ কৰি দিয়া যায়, শুদ্ধ কৰি দিয়া যায়, তেতিয়াহ'লে আৰু সেই 17টা তত্ত্বই পুৰুষ সত্তাক কেতিয়াও মানে বান্ধি ৰাখিব নোৱাৰে, পবিত্ৰ হৈ যাব। সেইকাৰণে আমাৰ নাম ল'লে সেইবিলাক আপোনা আপুনি পবিত্ৰ হৈ গুচি যায়। এই যে ব্ৰহ্মাণ্ডবোৰ কৈছে শৰীৰৰ প্ৰতিটো আমাৰ ইন্দ্ৰিয়ত প্ৰৱেশ কৰি নামে সেইবিলাক শুদ্ধিকৰণ কৰি পেলায়, তাৰ অকণো থাকিবলৈ নিদিয়ে। ক'ত কিবা আৱৰ্জনা, পাপৰ আৱৰ্জনা একো থাকিবলৈ নিদিয়ে, শুদ্ধ কৰি পেলায়। যেতিয়া আটাইবোৰ পাপ শেষ হৈ গ'ল, লিংগ দেহত থকা প্ৰতিটোৰে যদি বিশুদ্ধি হৈ গ'ল, তেতিয়াহ'লে সেইটো লিংগ দেহত থকা পুৰুষৰ আৰু পাপ থাকিব পাৰে বুলি ভাবিব নোৱাৰে। এইদৰে নামে পুৰুষক শুদ্ধ কৰি পেলায়। তাত আৰু কোনো পাপে তাক আৱৰণ কৰি কোনো পাপৰ বাসনাৰে বেৰি ৰাখিব নোৱাৰে, কোনো দুৰ্বাসনাৰে বেৰি ৰাখিব নোৱাৰে। এতেকে যেতিয়া আপোনাৰ জীৱাত্মাটো যেতিয়া শুদ্ধ হৈ গ'ল, শুদ্ধ হৈ গ'লে, এতিয়া শুদ্ধ জীৱ হৈ গ'ল, তেতিয়া তেওঁ যদিও পুৰুষ হৈ আছে, তথাপিতো তেওঁৰ আত্মবোধ তেতিয়া জাগৃত হৈ যাব। কাৰণ আৰু তেওঁ সম্পূৰ্ণ ৰকমে যেতিয়া তেওঁ শুদ্ধ হৈ যাব, তেতিয়া শৰীৰটো, গোটেই শৰীৰত যিবিলাক তেওঁৰ স্নায়ুতন্ত্ৰ আছে, সমস্ত ইন্দ্ৰিয়ত কেৱল মাত্ৰ নামহে ভৰি পৰি থাকিব, সমস্তত নামহে থাকিব। পাহে পাহে ধমনীয়ে শিৰাই শিৰাই স্নায়ুৱে তেওঁৰ নামহে প্ৰবাহিত হৈ থাকিব, কাৰণ গোটেই শৰীৰটোত নামময় হৈ থাকিব। এতিয়া শৰীৰটো যিমানবোৰ স্নায়ু আছে চবতে নাম প্ৰকাশ হৈ থাকিব। শৰীৰৰ ধমনী শিৰা তেজৰ লগত নামৰ প্ৰবাহিত হৈ থাকিব। গোটেই শৰীৰটো যেতিয়া নামৰ দ্বাৰা পুলকিত হৈ থাকিব, ভৰি পৰি থাকিব, সম্পূৰ্ণ ৰকমে নামেই ভৰি পৰি থাকিব, তেতিয়াহ'লে সেই দেহটো আৰু পাপ দেহ হৈ নাথাকে। সেই দেহটো ব্ৰহ্মময় তনুলৈ পৰিণত হৈ যায়। কাৰণ নামে ব্ৰহ্মই মনোতহিকাৰ কৈছিলে, পুৰুষক শুদ্ধ কৰিলে ব্ৰহ্ম হৈ যায়। জীৱ মানে ব্ৰহ্মই হৈছে ব্ৰহ্ম পদে শুদ্ধ জীৱক বুলিয়ায়। তেতিয়া জীৱটো শুদ্ধ হৈ যাব, তেতিয়া সি ব্ৰহ্ম হৈ যায়। সেইকাৰণে এতিয়া মানে পুৰুষ তত্ত্বই যেতিয়া ব্ৰহ্ম হ'ব, তেতিয়া গোটেই সমস্ত শৰীৰটোকে ব্ৰহ্মময় তনু হয়। আপোনালোকে বিপ্ৰ দামোদৰ আখ্যান পঢ়িলে তাত পাব যে তেওঁ দৃঢ় ব্ৰত কৰি, তাৰমানে কৃষ্ণৰ চৰণ চিন্তা কৰি, কৰ্ম বন্ধে ভৈলাক্ষীণ পায়া মহোদয় দেখি ব্ৰহ্মময় কৃষ্ণতে গৈলন্ত লীন।
এতেকে তেওঁ সমস্তকে ব্ৰহ্মময় দেখিছে। কাৰণ নিজৰ শৰীৰটো ব্ৰহ্মময় নহ'লে আনক ব্ৰহ্ম দেখিব নোৱাৰে। আৰু ব্ৰহ্মময় তনুটোহে আচলতে ইয়াত শুদ্ধ হ'ব বুলি আমি ভাবোঁ। ধৰ্মময় তনু কৰাৰ কাৰণে আমি ভকতি কৰা নাই। আমাৰ ধৰ্ম পালন কৰিবৰ কাৰণে ভকতি কৰা নাই। ধৰ্মটো আচাৰৰ লগত জড়িত, নীতি সদাচাৰৰ লগত জড়িত, আৰু নামটো পুৰা ভক্তিৰ লগত জড়িত। গতিকে নামৰ লগত ভক্তিৰ সম্পৰ্ক, এইটো হৃদয়ৰ বস্তু। গতিকে নামে এনেকৈ আমাৰ সত্তাটো, পুৰুষ সত্তাক একেবাৰে বিশুদ্ধকৰণ কৰি শুদ্ধ কৰি গোটেই শৰীৰটো ধমনীয়া ধমনীয়া ক্ৰিয়াই প্ৰক্ৰিয়াই স্নায়ুৱে স্নায়ুৱে প্ৰতিটো ইন্দ্ৰিয় পতংগই সমস্ততে নামৰ ধ্বনিত হৈ যাব। নামহে ভৰি পৰি থাকিব ইয়াত, অন্য একো বস্তু থাকিব নোৱাৰে, কোনো পাপভাৱেই থাকিব নোৱাৰে। এটা পাত্ৰত আপুনি পানী ভৰাই থৈছে, তাত পানী পূৰ্ণ হৈ আছে। যদি তাত আপুনি কিবা আধা পানী আধা কিবা ভৰাই, তেতিয়াহ'লে দুটা বস্তু থাকিব। আপুনি যদি এটা বস্তুত আপুনি কিবা এটা ভৰাই দিলে, দিয়াৰ পাছত আন বস্তু ভৰাই দিয়ে, তেতিয়াহ'লে দুটা দিলে সেইটো মিছল হৈ যাব। যেতিয়া কেৱল আপুনি বিশুদ্ধ পানীহে থাকিব, তেতিয়াহ'লে তাত আৰু আপুনি দুটা আছে বুলি ক'ব নোৱাৰে। গতিকে আমাৰ শৰীৰটো কেৱল নামময় হৈ যাব। নামময় হৈ গ'লে তাক ব্ৰহ্মময় তনু বুলি আখ্যা দিছে। সেইটো ব্ৰহ্মময় তনুলৈ পৰিৱৰ্তন কোনে কৰিব? নামে ল'ব, নামে কৰিব। নাম কোনে ল'ব? সেই যিজনৰ শৰীৰটো ব্ৰহ্মময় হ'ব, তেওঁ নিজে নাম ল'ব লাগিব। নাম শ্ৰৱণ কৰিব লাগিব। ভকতে লওঁতে ক'ৰবাত নাম কীৰ্তন হৈছে, তাক শুনিব লাগিব। কাৰণ নামৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগিব। নাম শুনিবলৈ আগ্ৰহ কৰিব লাগিব। তেতিয়াহে কাণেদিয়ে শুনক নাম, চকুৰে ভকতক দেখিয়ে হওক, নিজেই কীৰ্তন কৰিয়ে হওক, সেই নামে যেতিয়া শৰীৰত ক্ৰিয়া কৰিব, নিশ্চয় আপুনি এদিন আপোনাক নিজৰে এটা পৰিশুদ্ধ আপুনি দেহ ব্ৰহ্মময় তনু আপুনি লাভ কৰিবলৈ সমৰ্থ হ'ব। সেই কথাটো ইয়াত নামৰ কৈছে। নামৰ যোগেদি এইটো সম্ভৱপৰ। অন্য কোনো সাধনাৰে এইটো কৰিব নোৱাৰে। অন্য কোনো উপায় নাই। যাক আনকি আপোনাৰ আমি বহুতে কওঁ যে ৰাজযোগ কৰিলে, যোগা সাধনত কৰি পেলাই মানে বায়ুত কেনেকৈ হেৰি কৰি ক'ৰবাত একাত্মবোধ কৰি পেলাই এনেকৈ কৰোঁতে 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 মানুহৰ একেবাৰে পৰিশুদ্ধ হৈ যায় বুলি কৈছে। কিন্তু তাত সেয়া গীতাত পঢ়িলে আপোনালোকে পাব, তাতো স্খলন আছে। ৰাজবিদ্যা ৰাজগুহ্য যুগত তোক মানে এজন লোকক শুদ্ধ কৰিবগে কেতিয়াও নোৱাৰে। তাৰ পৰা মানে কেনিও আগবাঢ়ি যাব নোৱাৰে। সেইকাৰণে গৈ গৈ শেষত গৈ গৈ যে সেই নাম আৰু ভক্তিৰ কথা যে কৈছে, সেইকাৰণে ক'বলগীয়া হ'ল। যিটোৱে প্ৰকৃততে মানুহক প্ৰকৃত শুদ্ধ অৱস্থালৈ লৈ যাব পাৰিব, সেই নাম। গতিকে আমি আমাৰ কলি যুগ, এইটো যুগত আমি একমাত্ৰ নাম ল'ব লাগে, নিৰন্তৰভাৱে ল'ব লাগে। সাধু সংগ ল'ব পাৰিলে আৰু লাভ হয়। আৰু কোনো হেলা কৰিব নালাগে, আৰু কোনো কামনা বাসনা কৰি ল'ব নালাগে, আৰু অপৰাধীন হৈ নাম ল'ব লাগে। সেই কথাটোত ইয়াত গুৰুত্ব দিছে। গতিকে এয়া এইটো মই ধৰ্মময় পৰিৱৰ্তে ব্ৰহ্মময় তনু হ'ব লাগে বুলি জনাইছোঁ। আৰু ইয়াতে কৈছে যে তেতিয়া তেওঁ হৰিৰ কৰোণা হ'ল। তেওঁ শৰীৰটো যেতিয়া ব্ৰহ্মময় তনু হ'ল, তেতিয়াহ'লে হৰিৰ তেওঁ কৃপা লাভ হ'ল। হৰিয়ে কৃপা কৰিলে। কাৰণ হৰিয়ে কৃপা কৰিলে জানো কিবা বাকী থাকিব? নাম লওঁতে লওঁতে হৰিৰ কৃপা হৈ গ'ল। হৰিৰ কৰোণা ভুলে তাকো, সেইজনৰ প্ৰতি হৰিৰ কৰোণা আহিল, কৃপা আহিল। গতিকে তেওঁক ভগৱন্তই কৃপা কৰিলে। কৃপা কৰিল কাৰণে আমাক কৈছে যে উচ্চ কৰি দিয়া হৰিদাস। তেওঁক তাৰমানে হৰিয়ে যেতিয়া কৃপা কৰিব, তেতিয়া তেওঁক লাজ মান ভয় নাইকিয়া হৈ যাব। তেওঁ এতিয়া চিঞৰি চিঞৰি হৰিনাম ল'ব। কাৰণ তেওঁ লাজ নাই, ভয় নাই। কিবা এটা হ'ব, আমি লাজ থকা মানুহবিলাকেহে আমি চিঞৰি নাম নলওঁ। কোনোবাই কিবা ক'ব, কোনোবাই কিবা শুনিব, কোনোবাই বেয়া পাব। গতিকে তেওঁ তেতিয়া শৰীৰটোৱে যেতিয়া ব্ৰহ্মময় তনু হৈ যাব, তেওঁ হৰিৰ কৃপা লাভ হ'ব। তেতিয়া তেওঁ উচ্চ কৰি ডাঙৰকৈ ঈশ্বৰৰ নাম তেওঁ ল'বলৈ আগ্ৰহ কৰিব। হৰিৰ নাম ল'ব। নাম লোৱাই নহয়, আৰু কি কৰিব তেওঁ জানেনে? পৰম সন্তোষে নাচে আতি আনন্দ। তেওঁ নৃত্য কৰিবলৈ আৰম্ভ কৰি দিয়ে। সেইটোৱে হৈছে প্ৰেম ভকতি, ভক্তিৰ শ্ৰেষ্ঠৰ প্ৰেম। তেওঁ তেতিয়া সেই নামত আমাৰ এতিয়া বহুতে কিবা দিহা নাম গাওঁতে নাচিছে, সেইটো এটা বেলেগ, সেইটো প্ৰদৰ্শনৰ কাৰণে কৰিছে। গতিকে প্ৰদৰ্শন আৰু স্বতঃফুতভাৱে হোৱা নৃত্য, দুইটাৰ মাজত এটা পাৰ্থক্য আছে। ঈশ্বৰৰ নাম লৈ চকু পানী নিগৰি অহা, ঈশ্বৰৰ নাম লৈ হাত ভৰি নচুৱাই একেবাৰে ক'ব নোৱাৰা হৈ যোৱা, ব্যাকুলতা আনি দিয়া যিটো গোপীসকলৰ হৈছিল, সেইটো হ'ল প্ৰেম ভকতিৰ লক্ষণ।
এতেকে ভক্তিৰ শেষ স্তৰটোহে প্ৰেম ভক্তি। নামে যেতিয়া ভকতজনক শুদ্ধ কৰি পেলাব তেতিয়াহ'লে তেওঁৰ হৰিৰ কৰোণা হ'ব। হৰিৰ কৰোণা হ'লে তেওঁ ঈশ্বৰৰ নাম চিঞৰি চিঞৰি মাতি ল'ব, কাৰণ শৰীৰটো নামময় হৈ আছে। আৰু লোৱাৰ পাছত তেওঁ কি কৰিব যে ঈশ্বৰৰ নামতে তেওঁ প্ৰেমত মজি গৈ একেবাৰে কেতিয়াবা তেওঁ মানে নৃত্য আদি কৰিবলৈ আৰম্ভ কৰি দিব, যিটো উত্তম উত্তম ভকতৰ লক্ষণ বুলি শাস্ত্ৰই কৈছে। গতিকে এয়া আমাক নামেই কৰিব বুলি কৈছে। হৰিৰ কৃপা লাগিব, হৰিয়ে কৃপা কৰিব। গতিকে আমি নাম ল'ব লাগে, নামে নামৰ ক্ৰিয়া কৰি যাব, তাত কোনো সংশয় বা সন্দেহ কৰিবলগীয়া নাই। কৃষ্ণ আই যাওকচোন, ইয়াৰ একো দেখা। কৃষ্ণ কৃষ্ণ। শুদ্ধে বা অশুদ্ধে কনামে, ভুলে বা শুনে বা মনে স্মৰে, অপৰাধীহীন পুৰুষ কহয়ো তাৰে। দেহ ধন জন অৰ্থ লোভে, পাখণ্ড বুদ্ধিয়ে যিটো লৰে, সেহি হৰি নামে তাৰিতে শীঘ্ৰে নাপাৱে, সেহি হৰি নামে তাৰিতে শীঘ্ৰে নাপাৱে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতিয়া নামৰ মহিমাটো ক'লে, সেই নাম এতিয়া লোৱাৰ সম্পৰ্কে কৈছে। কি বুদ্ধিৰে নাম আপুনি লৈছে, আপুনি শুদ্ধকে লৈছে নে অশুদ্ধকে লৈছে, কি ভাৱেৰে লৈছে, এই সমস্ত কথা নাম লোৱাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ নাম আমি নোলোৱাকৈ নাথাকোঁ, নাম লওঁ। আমি কিবা এটা বিপদ হ'লেই গুৰু ঘৰত গৈ নাম লওঁ বা আমি চাকি বন্তি জ্বলাওঁ, আমাৰ নিশ্চয় কিবা ভয় পায়। ভগৱন্ত কৃষ্ণই অৰ্জুনৰ ওচৰত কৈছেই যে আৰ্ত, জিজ্ঞাসু, অৰ্থাৰ্থী, জ্ঞানী, এই চাৰিবিধে মোক ভজে। চতুৰ্বিধং ভজন্তে মাং, মোক চাৰিবিধে ভজে। যেতিয়া বিপদত পৰে আৰ্ত হয়, ভয়ত তেওঁ মোক ভজে, মোৰ নাম লয়। এতেকে যিসকলে প্ৰকৃততে জিজ্ঞাসু কৰি লৈছে তেওঁলোকৰ চিন্তাটো বেলেগ। আৰু যিবিলাকে দেখিছে যে ঈশ্বৰৰ নাম লোৱাটো আটাইতকৈ প্ৰয়োজন, নাম ল'বই লাগে এইটো যুগত, সেইটো এটা জ্ঞানৰ কথা, তেওঁলোকে সেইটো লোৱাটো উচিত বুলি বিবেচনা কৰে। এতেকে প্ৰতিজনৰ চিন্তাবিলাক বেলেগ বেলেগ। আৰু নামৰ তেনেকৈ ক্ৰিয়া কৰিব। এতিয়া আপুনি যদি নাম এটা লওঁতে আমাৰ কেতিয়াবা ভুল হৈ যাব পাৰে, কিন্তু সংস্কৃত মন্ত্ৰৰ কথাটো অকণমান বেলেগ। সংস্কৃত মন্ত্ৰই আপুনি স্তুতি প্ৰাৰ্থনা যে আমি কৰোঁ, তেতিয়া কিন্তু বিপদ হোৱাৰো ভয় আছে। কাৰণ গুৰুজনে ভাগৱততে লিখিছে, স্বৰ বল মন্ত্ৰহীন হোৱাই যদি, অৰ্থ লৰে প্ৰমাদত, ব্ৰাহ্মণৰ বাক্য তেবে ব্ৰজ হোৱা যজমান হোৱা হয়। এতেকে স্বৰ মানে সংস্কৃত মন্ত্ৰৰ স্বৰৰ কথা আছে। স্বৰিত স্বৰ, উদাত্ত স্বৰ, অনুদাত্ত স্বৰ। একেটা বাক্যকে, একেটা শব্দকে তিনিটা স্বৰত আপুনি উচ্চাৰণ কৰিব পাৰে। আমাৰ সাধাৰণতে অসমীয়াতে আমি যদি কওঁ সিহঁতৰ বিহুখন চোৱা, সেই ঘৰত বৰ বিহু মিলিছে, আমাৰ এইবাৰ বিহু খুব ভাল হ'ব। এতেকে একেটা শব্দই বিহুটো শব্দকে কাৰোবাৰ হয়তো দুখৰ কথা কৈছে, কোনোবাই আনন্দৰ কথা কৈছে, কোনোবাই সুখৰ কথা কৈছে। শব্দ একেটাই, তাৰ অৰ্থটো ব্যৱহাৰ ভেদে তাৰ অৰ্থটো বেলেগ বেলেগ হয়। ঠিক তেনেকৈ সংস্কৃত মন্ত্ৰবিলাকৰো কেতিয়াবা তাৰ স্বৰৰ ওপৰত ভিত্তি কৰি অৰ্থটো সলনি হৈ যায়। আমাৰ এটা সংস্কৃত শ্লোক আছে, মন্ত্ৰো হীন স্বৰতো বৰণতো বা মৃথা প্ৰযুক্ত ন তমৰ্থমাহং স্বৰ আগবৰ্জু জনমানৱ হিন্দস্থিৰ যথেন্দ্ৰ শত্ৰু স্বৰতো অপৰাধা। এতিয়া স্বৰৰ অপৰাধ হৈ পেলাই যজমান পত্ৰৰ মৰিব পাৰে। আপুনি যদি সংস্কৃত মন্ত্ৰৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে, যদি মন্ত্ৰৰ উচ্চাৰণ কৰাটো আপুনি শুদ্ধ হ'ব নাই হোৱা, তেতিয়াহ'লে আপোনাৰ যিটো মন্ত্ৰই প্ৰাৰ্থনা কৰিলে তাৰ অপাফল হোৱাৰ ভয় আছে, আপুনি বিপদত পৰি যাব। তাৰ উদাহৰণটো দিবলৈ গৈ ত্ৰষ্টাৰ কথাটো কৈছে, যে ত্ৰষ্টাৰ গোটেই বিশ্বৰূপক ইন্দ্ৰই গুৰু হিচাপে লৈ তেওঁ নাৰায়ণী কৱচ চৱচ এইবিলাক ল'লে, ঠিকেই আছিল। তেওঁ দেৱতাৰ প্ৰসাদ, তেওঁ মাতৃকুল অসুৰ আছিল। সেয়া বিশ্বৰূপে যেনেকৈ তেওঁ
ভিতৰৰ দেৱতাসকলৰ খবৰ বাতিবোৰ অসুৰকুলত দি থাকে, তেনেকুৱা খবৰবোৰ পাই ইন্দ্ৰই তেওঁৰ মূৰ 3টা মূৰ আছিল, এটা অন্ন খায়, এটাই তেওঁ মানে অমৃত খায়, এটাই তেওঁ মাংস আদি খায়। এতেকে এইদৰে তেওঁ সেই 3টা মূৰ কাটি পেলালে। আৰু ইন্দ্ৰৰ পাৱাৰ আছিল, ক্ষমতাশালী লোক, সেইকাৰণে পাপবোৰ লোকক ভাগ কৰি দি দিলে, নিজৰ গাত পাপ নাৰাখিলে, লোকক দি দিব পাৰে তেওঁলোকে। আৰু সেইটো কাৰণে খং উঠি পেলাই ত্ৰষ্টাই এটা যজ্ঞ কৰিছিল বেদ মন্ত্ৰৰে, তাকে এইটো অভিচাৰ মন্ত্ৰৰে কৰা যজ্ঞ বুলি কয়। অভিচাৰ মন্ত্ৰ এটা ভয়ানক মন্ত্ৰ, এইটো কাৰোবাক মাৰি পেলাব পাৰে তেনেকুৱা মন্ত্ৰ উচ্চাৰণ কৰি। অভিচাৰ মন্ত্ৰৰ যজ্ঞ কৰিছিলে। যজ্ঞটোৰ উদ্দেশ্য হ'ল ইন্দ্ৰবধ যজ্ঞ। ইন্দ্ৰক বধ কৰিবলৈ যজ্ঞ কৰি আছিলে, ঠিকেই আছিল। শেষত তেওঁৰ যজ্ঞটোৰ শব্দটো আছিল কি, ইন্দ্ৰ শত্ৰু বৰ্ধস্য। ইন্দ্ৰ শত্ৰু এইটো এটা সমাস 2 ধৰণে হয়। আমি জানো যে কোনো দুটা শব্দ সংযোগ ঘটিলে তাৰ হয়তো সন্ধি হ'ব লাগিব, সমাস হ'ব লাগিব, আৰু সন্ধি হ'লে আগৰ শেষৰ মাজৰ দুটা একেলগ হৈ যায়। এতিয়া ইয়াত সন্ধি হোৱা নাই, ইন্দ্ৰটো ইন্দ্ৰ হৈ আছে, শত্ৰুটো শত্ৰু হৈ আছে, এইটো সমাস হৈছে। সেইকাৰণে ইন্দ্ৰ শত্ৰু ইয়াৰ উচ্চাৰণৰ ওপৰত ভিত্তি কৰি বহুব্ৰীহি সমাস হ'ব পাৰে আৰু ষষ্ঠী তৎপুৰুষ সমাস হ'ব পাৰে। আগত যদি আদিতে যদি উদাত্ত স্বৰ দি দিয়ে ইন্দ্ৰ শত্ৰু বুলি, তেতিয়াহ'লে সেইটো বহুব্ৰীহি সমাস হ'ব। তেতিয়া ইন্দ্ৰক বুজাব, ইন্দ্ৰ শত্ৰু অৰ্থ প্ৰকাশ, কাৰণ ইন্দ্ৰত জোৰ দিলে। আৰু যদি শেষত উদাত্ত স্বৰ দিয়ে ইন্দ্ৰ শত্ৰু বুলি কয়, তেতিয়াহ'লে সেইটো ষষ্ঠী তৎপুৰুষ সমাস হ'ব। ইন্দ্ৰৰ শত্ৰু অৰ্থ প্ৰকাশ কৰিব, তেতিয়া বৃতাসুৰক বুজিব, অৰ্থাৎ বৃতাসুৰে গৈ ইন্দ্ৰক মাৰিবগৈ। পিছে খঙৰ ভমকত ত্ৰষ্টাই যজ্ঞ কৰি থাকোঁতে ইন্দ্ৰ শত্ৰু বুলি আগতে উদাত্ত স্বৰ দি দিলে। তাৰ ফলত গৈ পেলাই ইন্দ্ৰৰ শত্ৰু বৃতাসুৰৰ বল বাঢ়িব লাগিছিল, ৰটো মাজত আহিব লাগিছিল, ষষ্ঠী তৎপুৰুষ সমাস হ'ব লাগিছিল, নহয় বহুব্ৰীহি সমাস হ'ল। তাৰ ফলত গৈ ইন্দ্ৰ শত্ৰু অৰ্থ প্ৰকাশ কৰিলে আৰু ইন্দ্ৰৰে বল বাঢ়িল। ইন্দ্ৰ শত্ৰু বৰ্ধস্য মানে বৃদ্ধি হওক, শক্তি বৃদ্ধি হওক। এনেকৈ বৃতাসুৰৰ বল নেবাঢ়ি ইন্দ্ৰৰ বল বাঢ়িল, আৰু শেষত গৈ ইন্দ্ৰহে গৈ বৃতাসুৰক মাৰি পেলালে। তেওঁৰ যজ্ঞটোৰ উদ্দেশ্য আছিল বৃতাসুৰে গৈ ইন্দ্ৰক মাৰিব, কিন্তু সেই যজ্ঞটো ওলোটা ফল হয়। সেইকাৰণে সংস্কৃত মন্ত্ৰৰ ভুলৰ কাৰণে ঘটনাটো হ'ল। সংস্কৃত মন্ত্ৰ অকল হিন্দী হৈ গ'লে তাৰ অৰ্থবিলাক সলনি হৈ যায়, সলনি হৈ গ'লে তাৰ পৰা অৰ্থটো, কিন্তু আমাৰ যিবিলাক কিবা কৈছে, কিবা কৈছে নেকি? কৃষ্ণ নাই কোৱা, হাজৰিকাবাব নাই কোৱা, আগবাঢ়ক কৃষ্ণ। এতিয়া কথা হ'ল কি, আমাৰ কি হয়, এতিয়া যিবিলাক ঈশ্বৰৰ নামবিলাক আমাৰ এনেকুৱা কোনো শব্দ নাই যে ৰাম বা কৃষ্ণ বুলি ক'লেও, কৃষ্ণটোক কৃষ্ণ বুলি ক'লেও, ৰামটো যদি ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, নাৰায়ণটো যদি ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, শব্দবোৰ একদম শৃংখলাবদ্ধভাৱে যদি ভালকৈ জিভা ওঠ লগাই কৰিব নোৱাৰে, কিন্তু নামে ক্ৰিয়াটো কৰিবই। কাৰণ নামে ক্ৰিয়াটো কৰিবই, শুদ্ধই হওক অশুদ্ধই হওক, কাৰণ নাম আমাৰ ভুল হ'ব পাৰে। কাৰণ নামটো আপুনি সেইটোকে ল'বলৈ বিচাৰিছে, শৰীৰৰ পৰাস্থানৰ পৰা সেইটোৱে ওলাই আহিছে, কাৰণ সেইটো প্ৰমাণ আছে যে আপুনি আচলতে কৃষ্ণকে বুলিব খুজিছে। মনৰ মাজত কৃষ্ণটোৱে প্ৰকাশ হ'ল, পৰা পশ্যন্তি মধ্যমাৱক্ষৰে। আপুনি পৰাস্থানৰ পৰা শব্দটো কৃষ্ণই ওলাই আহিল, আহি পশ্যন্তি স্থানত কৃষ্ণতে প্ৰকাশ হ'ল, মধ্যমাও কৃষ্ণ বুলিয়েই পালে, বক্ষৰিত আহিল, ঠিকেই আছে কৃষ্ণ, অকাৰান্ত হ'ল, কিন্তু তালু উঠত শব্দ লাগি আপুনি ভালকৈ তালু উঠ ঘূৰাব নোৱাৰাৰ কাৰণে কৃষ্ণ হৈ গ'ল, কৃষ্ণ নহ'ল। এই যে 3 জেগাত প্ৰমাণিত হৈ আহিল কৃষ্ণটো, গতিকে সেইটোৱে আপোনাক সহায় কৰিব। অৰ্থাৎ আপুনি নামটো ভুলকৈ মুখেদি প্ৰকাশ হ'লেও, বক্ষেদি প্ৰকাশ হ'লেও, গতিকে সি নামৰ কামেই কৰিব। সংস্কৃত মন্ত্ৰই কিন্তু সেইটো নকৰে, সংস্কৃত মন্ত্ৰই সেইটো নকৰে। সেইকাৰণে নামটোৰ ওপৰত বেছি গুৰুত্ব গুৰুজনাই দিছে। কাৰোবাৰ শিক্ষা নাই, দীক্ষা নাই, একো নাই, তেওঁ ৰাম বুলিব পাৰিলেই হ'ল, কৃষ্ণ বুলিব পাৰিলেই হ'ল, কিমান সুন্দৰকৈ গাইছে, এইটো ডাঙৰ কথা নহয়। সেইকাৰণে শুদ্ধে বা অশুদ্ধে নামটো ভালকৈ শুদ্ধকৈ ল'ব নোৱাৰিব পাৰে। বহুতেই তেনেকৈ নাম ভুলেই কৰে, শব্দ উচ্চাৰণ নহয়। আমাৰ বহুতো জনজাত লোকৰ বা সেই লোকৰ কেতিয়াবা শব্দৰ ইফাল সিফাল হৈ যায়, গতিকে তাত ভয় কৰিবলগীয়া কথা একো নাই। ভগৱন্তই জানে, তেওঁ অন্তৰ্যামী। আপুনি আচলতে এইটো কৃষ্ণ ক'লেও কৃষ্ণই, আপুনি এইটো নাৰায়ণ ক'লেও নাৰায়ণেই, গতিকে তাৰ শব্দৰ যিটো মূল অৰ্থ সেইটোৱেই তাৰ ক্ৰিয়া কৰিব। সেইকাৰণে ইয়াত কৈছে আপুনি শুদ্ধ
ভাবেই নামটো লওক বা অশুদ্ধভাৱে লওক, এইটো বানান বা প্ৰকাশৰ শুদ্ধতাৰ কথাহে কৈছে। শুদ্ধে বা অশুদ্ধে এক নাম, এটা নাম, যিকোনো এটা নাম, এক নামক শুনে বা ভনে বা মনত স্মৰে। শুনে মানে শ্ৰৱণ কৰিছে। আমাৰ এতিয়া নামাচাৰ্যই নাম আৰম্ভ কৰে, আপোনালোকে সকলোৱে শুনে, কৃষ্ণ ৰাম কৃষ্ণ ৰাম। আমি সকলোৱে কাণেৰে একান্ত মানে শ্ৰৱণ কৰোঁ, এইটো শুনিছোঁ। আকৌ আপুনি মুখে ভনে মানে গাইছে, কৃষ্ণ ৰাম কৃষ্ণ ৰাম, সেয়া ভনে, অৰ্থাৎ সেয়া কীৰ্তন কৰিছে। আকৌ আপুনি যেনিবা বাহিৰত প্ৰকাশ কৰিব পৰা নাই, আপুনি ক'ৰবাত অফিচ এটাত বহি আছে, এটা হৃদয়তে আপুনি মনতে ভাবি কৃষ্ণ ৰামটো স্মৰণ কৰিছে। বাহিৰত প্ৰকাশ হোৱা নাই, জিভা ওঠ লৰা নাই, ভিতৰতে আপুনি কৃষ্ণ ৰাম কৰি আছে, মানস কীৰ্তন কৰিছে। এতেকে আপুনি শুনকেই, গাওকেই বা স্মৰণেই কৰক, শুদ্ধ বা অশুদ্ধ যেনেভাৱেই নহওক, ভগৱন্তৰ নাম যদি যিকোনো এটা নাম আপুনি শুনিছে, যদিও শুনিলেও কাম দিব, গালেও কাম দিব, মনত স্মৰণ কৰিলেও কাম দিব। কাৰ কাম দিব? অপৰাধহীন পুৰুষক খাদ্য তাৰে। খাদ্য মানে সহজে তৰিব। যিজন পুৰুষৰ অপৰাধ নাই, আমাৰ অপৰাধটো ক'ৰ পৰা আহিল আকৌ? গতিকে অপৰাধ হ'ল নামত, নামৰ অপৰাধ আছে। আমি আগতেই নাম অপৰাধৰ কথা পাই আহিছোঁ যে নামৰ হেনো 10টা অপৰাধ আছে। সেই কৈ কৰিও হৰি চৰণে ৰতি, কলিত হৰিৰ নামহে গতি, এইখিনি পালে যে সমস্ত পাপত শিষকো পাবতো হোৱে তৰণ, যদি হৰিপদে লয় শৰণ। গতিকে কৰোণাময় হৰিকো কোনো যদি তেওঁৰ ওচৰত অপৰাধ কৰে, তাকো ভগৱন্তই ক্ষমা কৰে। সুহৃদ হৰি নাম সমস্তৰ, তাৰ অপৰাধ যিনৰে কৰে, তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সেইটো অধোগতি যায়। গতিকে নামৰ অপৰাধত অপৰাধীজনক কোনেও ৰক্ষা কৰিব নোৱাৰে। নাৰদৰ প্ৰশ্ন, সনত কুমাৰৰ উত্তৰ, শিৱ হেনো তেওঁ কৈছিল, সঁচাকৈ কথাটো শিৱই কোৱা শাস্ত্ৰতন্ত্ৰ। গতিকে সেয়া গৈ পেলাই পাছত ক'লেগৈ 10টা নামৰ অপৰাধ, ভকতক নিন্দাৰ পৰা নামৰ অপৰাধ আছে। আমাক এই 10টা অপৰাধৰ পৰা সদায় বাচি থাকিবলৈ কৈছে। আমাৰ কেতিয়াবা এনেকুৱা এটা 10টাৰ কোনোবা এটা অপৰাধ হৈ যায়, কেতিয়াবা আমাৰ কিবা নহয় কিবা কেতিয়াবা হৈ যায়, 10টাৰ ভিতৰত পৰি যাওঁ। গতিকে এই 10টা যি নামৰ অপৰাধ আছে, ভকতক নিন্দা কৰা, গুৰু হেলা কৰা, বেদক নিন্দা কৰা, আমাৰ যিবিলাক কৈছে আকৌ মানে নামত পাপবুদ্ধি কৰা, ধৰ্ম সমবতৰ তীৰ্থত স্নান কৰা, নমৰ সৈতে সমান কৰা, আকৌ হৰিনাম লওঁতে আপুনি আন বান কৰি অন্য কথা পাতি নুশুনা, আকৌ কোনোবা ইচ্ছা নথকা লোকক জোৰ জবৰদস্তি নামৰ জ্ঞান দিয়া, নামৰ মহিমা শুনি নামত প্ৰীতি নকৰা, এনেকুৱাবিলাক নামৰ হেনো অপৰাধ আছে। গতিকে এই নামৰ অপৰাধবিলাক অতি ভয়ংকৰ। গতিকে সেইবিলাক আমি নকৰাকৈ থাকিব লাগিব। আমিতো নোৱাৰোঁ, ক'ৰবাত নাম কীৰ্তন কৰি আছে, আমি ভাবোঁ আমি 4জনে বাহিৰতে ক'ৰবাত বহি লওঁ, সিফালে নাম গাই, আপুনি বাহিৰত বহি লওক, আপত্তি নাই, কিন্তু কাণখন নামত দিয়ক। আপোনাৰ ভৰি অসুবিধা আছে, কিবা আছে, আপুনি চকীত বহি থাকক, তাতো আপত্তি নাই, কিন্তু নামলৈ ধ্যানটো দিব লাগিব। আনে গাইছে একান্ত মানে আপুনি শুনিব লাগিব, তেতিয়া নামৰ অপৰাধ নহয়। আমি যদি অন্য কথা পাতি দিওঁ, তেতিয়াহ'লে সেইটো নামৰ অপৰাধলৈ গুচি আহে। সেইকাৰণে সেইবোৰ ক্ষেত্ৰত আমি সাৱধান হ'ব লাগিব নামৰ ক্ষেত্ৰত। গতিকে নামৰ অপৰাধবিলাক নথকা জনকে অপৰাধহীন পুৰুষক খাদ্য পাৰিব। যাৰ এই 10টা অপৰাধ কৰি আছে, তেওঁ হয়তো নামে ল'লেও পদকে ক্ৰিয়া নকৰিব। বহুত পলমকৈ নাম লওঁতে হয়তো এদিন কৰিবগৈ, কিন্তু মানে খাদ্য নাপাৰে, সহজে তেওঁক পাৰিব নোৱাৰে। নামৰ অপৰাধৰ ভিতৰত শিৱক মানে নাৰদে সুধিলে যে এই নামৰ অপৰাধৰ পৰা ৰক্ষাৰ কোনো উপায় নাই নেকি প্ৰভু? আপুনি এটা উপায় দিয়কচোন, কাৰণ ইমান ডাঙৰ কথা এইটো। তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো অধোগতি যায়, নাম অপৰাধীসকল শেষ হৈ যাব। এইটোতো বৰ ডাঙৰ কথা। আমি সংসাৰত আছোঁ, বিষয়ভোগৰ মাজত সোমাই আছোঁ, আমাৰ কেতিয়াবা নাম অপৰাধ হৈ যাব, তেতিয়াহ'লে আমাৰ উপায় কি হ'ব? তেতিয়া শিৱই হাঁহি মাৰি ক'লে যে শুনা নাৰদ, নাম অপৰাধ অতি ভয়ংকৰ। তোমাকো ক'লো নাম অপৰাধ যাতে নহয় তাৰ প্ৰতি সচেতন হ'বা। তথাপিতো তোমাক মই এটা কথা কওঁ শুনা, নামৰ 10টাৰ ভিতৰত 9টা অপৰাধৰ পৰা তোমাক মই উদ্ধাৰৰ উপায় দিব পাৰোঁ।
বিনা ভক্ত অপৰাধীন, ভক্তৰ অপৰাধ যদি নাই কৰা বাকী যি 9টা অপৰাধ আছে, ভকতক নিন্দা কৰে ধৰ্ম জানিবা নামৰ দোষী পৰম। এই প্ৰথম দোষী ভকতক নিন্দা কৰা জনৰ কথা কেতিয়াও হ'ব নোৱাৰে, তেওঁ কেতিয়াও ৰক্ষা নাপায়। তেওঁ বাদ দি বাকী যি 9টা অপৰাধ আছে তাৰ পৰা উদ্ধাৰ পৰা মই এটা উপায় দিব পাৰোঁ। তেওঁ সুধিলে কি উপায়? তেওঁ এটাই কাম কৰিব লাগিব, সেইকেইটা অপৰাধ কৰিলে নিৰন্তৰ তেওঁ ঈশ্বৰৰ নাম লৈ থাকিব লাগিব। খাওঁতে বহোঁতে উঠোঁতে শুওঁতে অন্য কৰ্ম কৰোঁতে তেওঁ নিৰন্তৰ নাম লৈ থাকিব লাগিব। তেতিয়া গৈ 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 নামময় হৈ গ'লেই সেই নামৰ অপৰাধৰ পৰা তেওঁ ৰক্ষা পাব। আকৌ নাৰদৰ চিন্তা আহিল, প্ৰভু কিবা কাৰণে ভুলত কোনোবা এটা মানুহে ভকতৰ অপৰাধ কৰি দিলে, তাৰ পৰা যদি তেওঁ উদ্ধাৰ নাপায় কেনেকৈ হ'ব? নামৰ এইটো ক্ষমতা নাই নে ভকতৰ অপৰাধৰ পৰা ৰক্ষা কৰিবলৈ? তেতিয়া সেইটো উত্তৰ কিন্তু তেওঁ দিলে, হয় ভকতৰ অপৰাধৰ পৰা ৰক্ষা পাৰিব, কিন্তু নামে ভকতৰ অপৰাধৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। কোনে কৰিব? বোলে সেই ভকতজনেহে পাৰিব। যিজন ভকতৰ ওচৰত অপৰাধ কৰে সেইজন ভকতৰ ওচৰত ক্ষমা বিচাৰিব লাগিব। তেওঁ যদি কিবা বস্তু চুৰ কৰিছিলে এজন ভকতৰ কোনোবাই, তেতিয়াহ'লে তেওঁ তাৰ দুগুণ তেওঁৰ ঘৰত চাকৰ কৰিব লাগিব, তেওঁ সেৱা শুশ্ৰূষা কৰি থাকিব লাগিব। তেওঁ যদি বেয়া ব্যৱহাৰ কৰিছিলে তেনেকৈ এবছৰ ধৰি তেওঁৰ ঘৰত এনেকুৱা বহুত ডাঙৰ ডাঙৰ টান টান বিধান দি দিলে। অৰ্থাৎ সেই ভকতজনেহে তাৰ পৰা তেওঁক ৰক্ষা কৰিব পাৰিব, নামে কৰিব নোৱাৰে। যিজন ভকতক অপৰাধ কৰে তাৰ প্ৰমাণ সেইটোৱেই। দুৰ্বাসা ওচৰত ভগৱন্তক কৈ দিলে, শুনিও দুৰ্বাসা মই নহো স্বতন্ত্ৰ, সেই দুৰ্বাসা তুমি মোৰ ওচৰলৈ আহিছা, তোমাৰ এই মোৰ চক্ৰটোতো মোৰ চক্ৰ হ'ব পাৰে, কিন্তু চক্ৰটো মোৰ হাতত এতিয়া নাই। অম্বৰীষে ভক্তিৰ বলেৰে চক্ৰটো তেওঁ ইতিমধ্যে মোৰ পৰা লৈ লৈছে। তেওঁক ৰক্ষা কৰিবৰ কাৰণে চক্ৰ তেওঁ পাই গৈছে নামৰ বলেৰে ভক্তিৰ বলেৰে। এতেকে মই একো কৰিব নোৱাৰোঁ, মই চক্ৰ সম্বৰণ কৰিব নোৱাৰোঁ। তোমাক এটাই উপায় দিছোঁ, তুমি দুৰ্বাসাৰ ওচৰলৈ ঘূৰি যোৱা। মোৰ ভকতসকল এনেকুৱা একেবাৰে কঠোৰো নহয়। তুমি যিমানেই তেওঁক বেয়াকৈ গালি নাপাৰা, যিমানেই বেয়া ব্যৱহাৰ নকৰা, তুমি তেওঁৰ ওচৰলৈ ঘূৰি গ'লে তেওঁ তোমাক কৃপা কৰিবই, ৰক্ষা কৰিবই। এইদে বুলি ক'লে সেয়া দুৰ্বাসা দৌৰি আহিছে, পাছে পাছে চক্ৰই খেদি আহিছে। দূৰৰ পৰা গম পালে অম্বৰীষ দৌৰি গৈছে, এজন ভকতৰ কষ্ট হৈছে, আমাৰ ভকতসকল বৰ কৃপালু। এতেকে তেওঁ গৈ চিধাই দুৰ্বাসা আৰু চক্ৰৰ মাজত খাৰা হৈ দিলে। অৰ্থাৎ চক্ৰই কিবা কৰিলে তেওঁকে কৰিব, দুৰ্বাসা কৰিব নোৱাৰে। চক্ৰ লৈ গ'ল, কাৰণ ভকতক চক্ৰই একো নকৰে। তেতিয়াহে দুৰ্বাসাই বুজি পাইছে ভকতৰ মহিমা কিমান, আৰু সেই ভকতজনে তেওঁক ক্ষমা কৰাতহে চক্ৰ লৈ গ'ল। সেয়েহে আমাৰ ভক্তসকল আমি সদায় তেনেকুৱা ভকতক নিন্দা কৰি থাকোঁ। ক'ৰবাত লগ পালে কাৰোবাৰ এজনৰ কথা পাতিলে সেইজন বৰ ধুৰন্ধৰ মানুহে, তেওঁ এইটো কৰিলে সেইটো কৰিলে কথাবোৰ আমি পাতি দিওঁ। আমি অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁ কেনেকুৱা ভাল বেয়া সেইটো আমাৰ বিচাৰ কৰাৰ অধিকাৰ নাই। আমি বিচাৰক নহয়, বিচাৰ কৰাৰ অধিকাৰ প্ৰভু ভগৱন্ত। গতিকে আমি আলোচনা কৰি দিওঁ কোনোবা লোকৰ সম্পৰ্কে, তাৰ ফলত আমাৰ লোকচান হৈ যায়। গতিকে আমাৰ লোকচান কৰি আলোচনা কৰাতকৈ কথা পতাতকৈ নপতাই ভাল। সেইকাৰণে অপৰাধহীন জনক শুদ্ধেই লওক বা অশুদ্ধেই লওক, তেওঁক মুখেৰেই লওক বা কাণেৰেই শুনক বা স্মৰণেই কৰক, তেতিয়া তেওঁ অপৰাধীন পুৰুষক খাদ্যত অতি সহজে তেওঁক তাৰিব পাৰিব, কোনো কষ্ট নহয়। কিন্তু কোনোবা এজনে আকৌ দেহৰ ভালৰ কাৰণে কৰিছে, ঈশ্বৰৰ নাম লৈছে, ধন বিচাৰি পেলাই কৰিছে, দেহৰ ধন, আকৌ ঘৰৰ ল'ৰা ছোৱালী কাৰ মংগলৰ কাৰণে কৰিছে, দেহৰ ধনৰ জন, আকৌ টকা পইচা লাভৰ কাৰণে কৰিছে, অৰ্থ লোভে কৰিছে, টকা পইচা বিচাৰি কৰিছে। এইবিলাক পাখণ্ড বুদ্ধি বুলি কয়। ঈশ্বৰৰ নামটোক আমি পাখণ্ড বুদ্ধিয়ে লৈছোঁ। ধনং দেহি বিদ্যাং দেহি, এইবিলাক যেনেকৈ দেৱ দেৱতাবিলাকক উপাসনা কৰি ধন দৌলত টকা পইচা বিচাৰে, জীৱ মানে পাৰ্থিৱ, যিবিলাকে আমাক লগত লৈ যোৱাৰ কোনো সুবিধা আমাৰ নাই, তেনে সম্পদবোৰ গোটাই লৈ আমি মায়াসাগৰত মজি থকাৰ কাৰণে আমি চিন্তা কৰোঁ। এতেকে আমি পৰম মংগল নাম বস্তু স্মৰণ কৰিবলৈ গাই এই দেহ ধনজনৰ অৰ্থ লোভে গোৱাৰ কি অৰ্থ থাকিব পাৰে? কাৰণ সেইবোৰ আপুনি কাম কৰিলে পাব, পঢ়িলে লৈ ভালকৈ পাছ কৰিব পাৰিব, ভালকৈ খেতি কৰিলে ফল মূল পাব, ভালকৈ আপুনি ব্যৱসায় কৰিলে ধন টকা পইচা পাব। যিবোৰ আপুনি কায়েৰে সংগ্ৰহ কৰিব পাৰে, সেইবোৰ আকৌ নামক ব্যৱহাৰ কৰিবলৈ আপোনাৰ ক'ত প্ৰয়োজন আছে?
নাম কিয় নামৰ দ্বাৰা সেইবিলাক আপুনি নাম লৈ পেলাই সেইবিলাক সংগ্ৰহ কৰাটো বিচাৰিছে। দেহ ধন জন অৰ্থ লোভে, এইটো পাখণ্ড বুদ্ধি বুলি কৈছে। এইবিলাক পাবৰ কাৰণে, এইবিলাক লাভ কৰিবৰ কাৰণে আমি যদি পাখণ্ড বুদ্ধিৰে ভগৱন্তৰ নাম লওঁ, তেতিয়াহ'লে সেই হৰিনামে কিন্তু শীঘ্ৰে তাৰিব নোৱাৰে। এতিয়া আগতে সাধ্যে আৰু এইটো শীঘ্ৰে, মানে অপৰাধীন হৈ ঈশ্বৰৰ নাম ললে, শুনিলে বা স্মৰণ কৰিলে অতি সহজেই তৰিব পাৰিব। সহজভাৱে তেওঁ তাৰপৰা তৰিব পাৰিব, সহজে তেওঁ ফল লাভ কৰিব পাৰিব। কিন্তু দেহ ধন জন অৰ্থ লাভে যদি কোনোবাই ঈশ্বৰৰ নাম লয়, তেতিয়া তেওঁ কিন্তু সেই হৰি নামে তেওঁ তাৰিব নোৱাৰে বুলি নাই কোৱা। পদকে তাৰিব নোৱাৰে। প্ৰথমতে তেওঁ কামনা বাসনা কৰি, কামনা কৰিয়া কৃষ্ণক ভজয় কৰন্ত কামনা পূৰ্ণ কৃষ্ণ কৃপাময়। পলমকে হলেও আপোনাৰ কামনা পূৰ্ণ কৰিব, কিন্তু আপুনি শেষত গৈ বলিয়ে শতকোটি যজ্ঞ কৰি কিবা কিবি কৰি ইন্দ্ৰপদ লবলৈ চেষ্টা কৰিছিল আৰু ইন্দ্ৰক খেদি দিছিল, আৰু ইন্দ্ৰপদ লৈছিলেও। যিটো বলিয়ে ইমান কষ্ট কৰি ইন্দ্ৰপদ লাভ কৰিছে, সেইজন বলিক ভগৱন্ত কৃষ্ণই যেতিয়া চলিলে, চলাৰ শেষত তেওঁ হোটললৈ যাবলৈ ক'লে। তাৰ পাছত ক'লে যে ইমান দিন তই হোটলত বঞ্চগৈ, পুৰন্দৰৰ কাৰ্যকাল শেষ হ'ব, তাৰ পাছত তই ইন্দ্ৰ হ'ব পাৰিবি। তেতিয়া কিন্তু বলিয়ে দপদপাই আহিছে, একদম প্ৰভু আপুনি মোক কি কৰিছে? মোক আপুনি কিয় এনেকুৱা আকৌ কষ্ট দিব খুজিছে? মোক আকৌ কিবা এটা শৰীৰৰ কিবা এটা আঁতৰাই আকৌ কিবা এটা মুকুট এটা কিয় পিন্ধাব খুজিছে? বস্ত্ৰ আঁতৰাই মোক এনেকুৱা অৱস্থালৈ আপুনি কিয় নিব খুজিছে? মোক আকৌ ইন্দ্ৰ হ'ব, মোৰ তাতে দুখ লাগিছে। মোক আৰু ইন্দ্ৰপদ নালাগে, মোক ধন দৌলত ঐশ্বৰ্য বিভূতি নালাগে। যিটো ইন্দ্ৰপদৰ কাৰণে তেওঁ ইমানখিনি কষ্ট কৰিলে, সেইটো ইন্দ্ৰপদ দিলেও তেওঁ নালাগে বুলি কৈছে। কেলে জানেনে? তেতিয়া হৃদয়খন তেওঁ পৰিষ্কাৰ হৈ গ'ল, দেখিলে যে এইবিলাকে মানুহক প্ৰকৃততে ঈশ্বৰৰ নিজৰ মন চিত অৰ্পণ কৰাত বাধাৰ সৃষ্টি কৰে। পদে উচ্চ পদ যিমান পাব সেইবিলাকে বাধাৰ সৃষ্টি কৰে। সেই কথাটো তেওঁ অনুভৱ কৰিব পাৰিলে, সেইকাৰণে ইন্দ্ৰকো নালাগে বুলি ইন্দ্ৰপদটো তেওঁ ক'বলগীয়া হ'ল। সকলোৱে তেনেকে এইখিনি কৈছে যে তেওঁলোকে প্ৰথমে বিচাৰে, পাছত তেওঁ সেইখিনি ভগৱন্তই কাঢ়ি লয়, কাঢ়ি লৈ তেওঁ সৎ কৰি পেলাই। এতেকে এই ধন দৌলত ঐশ্বৰ্য বিভূতি এইবিলাকৰ তেওঁ গোপীসকলৰ তেনেকুৱা হ'ল। গোপীসকলে প্ৰথমতে কৃষ্ণক তেওঁলোকে বিষয় ভাৱেৰে কামনা ভাৱেই ভজিছিলে, কামনা কৰিছিলে কৃষ্ণক, যে তেওঁলোকে পাশ্চাচাৰী কামেৰে ভজিছিলে। কিন্তু পাশ্চাচাৰী কামে ভজিছিলে যদিও গৈ 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 কৃষ্ণই তেওঁলোকৰ হৃদয়খন পৰিষ্কাৰ কৰি তেওঁলোকক ব্ৰহ্মানন্দ কামলৈ পৰিৱৰ্তন কৰি লৈ গ'ল। মহাভক্তা হৈ গ'ল গোপীসকল। একেবাৰে ৰাসলীলা কৰিলে, প্ৰেম ভক্তিত তেওঁলোক গদগদ হ'ল। এতেকে সেয়া হ'ল প্ৰথমে তেওঁলোকে কামনা কৰিয়েই, তেওঁলোকে বিষয়ভোগৰ কামনা কৰিয়েই তেওঁলোকে আৰম্ভ কৰিছিল। পাছত কিন্তু দেৰিকে হ'লেও ভগৱন্তৰ ভক্তিত তেওঁলোক হেৰি হ'ব পাৰিলে। এতেকে দেহ ধনজৰ অৰ্থলোভে কোনোবাই ল'লে হয়তো পতককে নাপাব, কিন্তু ধীৰে ধীৰে যে তেওঁ এদিন কামনা তেওঁ প্ৰয়োজন সাপেক্ষে কামনাখিনি যে কৰিব, অধিক বিচাৰিলে নিদিয়ে। ভগৱন্তই এটা ডাঙৰ কথা আছে কি, ভগৱন্তই আপোনাক প্ৰয়োজন সাপেক্ষেহে দিব। আপোনাৰ বেমাৰ হোৱাকৈ, আপোনাক নষ্ট হোৱাকৈ কেতিয়াও সম্পদ নিদিয়ে। এনেধৰণে সম্পদ দিব যিখিনি ল'লে আপোনাৰ গৰ্ব নহয়, অহংকাৰ নহয়, আপোনাৰ বেমাৰ নহয়, অসুখ নহয়, আপুনি শান্তিৰে থাকিব পাৰিব, তেনেধৰণে দিব। গতিকে দেহ ধনৰ অৰ্থ লোভে যদি ঈশ্বৰৰ নাম লয়, নামে কিন্তু পতকে আপোনাক ক্ৰিয়া নকৰে। ধন পাই যাব, আপুনি টকা পইচা পাই যাব, ল'ৰাৰ বেমাৰ ভাল হৈ যাব, কেতিয়াও পতকে হৈ নাযায়। কিন্তু আপুনি যদি তাক দৃঢ়ভাৱে সদায় লৈ থাকোঁতে 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 এদিন গৈতো আপুনি তাত সফল হ'বগৈ পাৰিব, শীঘ্ৰে নাপাৰে বুলি কৈছে। সেইকাৰণে ইয়াত ঈশ্বৰৰ নামে যে ক্ৰিয়া নকৰে সেইটো কৰা নাই। তেওঁ যেনেধৰণে লৈছে এদিন তেওঁ ক্ৰিয়া কৰিব, খালি এনেকে ভাৱত ল'লে ক্ৰিয়াটো পলম হ'ব। আৰু খালি একান্ত বুদ্ধিৰে ল'লে, শুদ্ধ ভাৱেৰে ল'লে, অপৰাধীন হৈ ল'লে, তেতিয়া তেওঁক সহজে ক্ৰিয়া কৰিব, অতি সহজে তাৰিব পাৰিব। এই কথাটো ইয়াত কৈছে। এতেকেতো নামৰ তত্ত্বপূৰ্ণ ঘোষা
আমি নাম লোৱা লোকসকলে সদায় এই কথা চিন্তা কৰিব লাগিব যে আমি ধন টকা পইচা এইবিলাকৰ কাৰণে নাম লোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ এইখিনি দিয়াটো ভগৱন্তৰ দায়িত্ব। ভগৱন্তৰ চৰণত আমি সমস্ত সমৰ্পণ কৰিছোঁ। আমি খাই নাখাই মৰিলে দুখটো কাৰ হ'ব? ভগৱন্তৰে হ'ব। তেওঁ যদি ভকত এজনে নোখোৱা নোলোৱাকৈ মৰে, ভকত এজন যদি কষ্ট হয়, ভকত এজন যদি দুখ হয়, তেতিয়াহ'লে তাৰ কাৰণে ভগৱন্তৰ সুখ নাপাব। তেওঁ ভগৱন্তৰ দুখত পৰিব। সেইকাৰণে ভকতৰ সময়ে সময়ে প্ৰয়োজনীয় বস্তুখিনি দিয়াৰ দায়িত্ব ভগৱন্তৰ আছে। ভগৱন্তে কৰিবই, খালি অধিক নিদিয়ে, সীমাৰ ভিতৰত ৰাখি দিব, খাটাং দিব, দিয়াটো খাটাং। সেইকাৰণে আমি নাম লোৱা মানুহ নাম ল'ব লাগে, অপৰাধহীন হৈ নাম ল'ব লাগে, পবিত্ৰ ভাৱেৰে ল'ব লাগে। নামক কোনো ধন টকা পইচা ঐশ্বৰ্য সম্পদ বিচাৰি নামৰ লগত জড়িত হ'ব নালাগে। আমি এনেই প্ৰভু ভগৱন্তৰ পৰমমঙ্গল নাম বস্তু কীৰ্তন কৰি থাকিলে এদিন আমি নামৰ সুফল লাভ কৰিবলৈ সামৰ্থ্যৱান হ'ম। এয়া নামৰ মহিমা প্ৰকাশ কৰিছে। গতিকে আমি ভাবোঁ এই নামৰ মহিমা আমি বুজি সদায় নামতে গতি প্ৰীতি কৰাৰ প্ৰয়াস কৰিব।